Hello students, so আজি আমি পঢ়িম chapter reproduction in organism class 12. Okay, class 12 or biology first chapter হয় chapter reproduction in organism. So chapter to important হয় for CEE examination as well as the AAU CET. Okay, so যিহেতু এতিয়া 2026 ত CEE নাৰ্ছিং আৰু medtech ইহঁতৰ বেলেগকে নহয় এটাই CEE হ'ব। তো সেইকাৰণে it is very important to know that যে question weightage কেনেকা থাকে। সো ফার্স্টত আমি এইটো চেপ্টাৰৰ কুৱেশ্যন ৱেইটেজ ক'ব গ'লে দুটা কুৱেশ্যন অলমষ্ট এটা কেতিয়াবা এটা দিয়ে বাট মষ্ট প্ৰবেবলি দুটা কুৱেশ্যনছ দেখা পাইছোঁ আমি আগতো। তো যিহেতু চেপ্টাৰটো ইমান দীঘল নহয় চ' এটা লেকচাৰতে আমি ফিনিছ কৰিম এই চেপ্টাৰটো এণ্ড দেন তাৰপিছত আমি কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিম কেইটামান যোনকেইটা বেছি ইম্পৰ্টেণ্ট হয় বা প্ৰিভিয়াছ ইয়াৰ্ছত আহি গৈছে কুৱেশ্যন কেইটা মেইনলি আমি ফ'কাছ কৰিম। চ' ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজম যিটো চেপ্টাৰ হয় reproduction in organism মই shortly লিখি গৈ থাকিম because লিখোতে ইমান টাইম ৱেষ্ট নকৰো reproduction in organism chapter যিটো আছে সেইটো weightage দুটা question মান থাকে ওকে দুটা question মান weightage থাকে তাৰ তো এটা ইনিশিয়ালি যিখিনি পঢ়াম সেইখিনিৰ পৰা এটা question আহিব মই মেইনলি questions খিনি ষ্টাৰ মাৰ্ক দি মাৰ্ক কৰি যাম ওকে তো চেপ্টাৰটোত আমি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন কি হয় ৰিপ্ৰডাকশ্যন এইখিনি পঢ়িম বাৰু এছেক্সুৱেল ৰিপ্ৰডাকশ্যন পঢ়িম দেন ছেক্সুৱেল ৰিপ্ৰডাকশ্যন পঢ়িম দেন আমি পঢ়িম তোমাৰ মোডস অফ ৰিপ্ৰডাকশ্যন লাইক phases of reproduction pre-fertilization phase fertilization phase and post fertilization phase এই তিনটা আমি phase of reproduction আমি পঢ়িম ঠিক আছে তো reproduction in organism ফার্স্ট তোমালোকে জানা লাইফ স্প্যান কি হয় এটা ওয়ার্ড টার্মিনোলজি ইউজ করে বারবার লাইফ স্প্যান মানে ইট ইজ দ্য পিরিয়ড ওকে ইটস এ পিরিয়ড ফ্রম বার্থ জন্ম লোৱাৰ পৰা যিটো নেচাৰেল ডেথ হয় এক্সিডেণ্টেল ডেথ নধৰে লাইফ স্পেনত যিটো নেচাৰেল ডেথ হয় অফ এন অৰ্গেনিজম তো সেইটোক এটা এই যিটো পিৰিয়ড হয় এই পিৰিয়ডটোক কি হয় এটা লাইফ স্পেন বুলি কয় সিমিলাৰলি ধৰি লোৱা এটা মস্কিটো যদি হয় এটা মস্কিটোৰ লাইফ স্পেন কিমান হ'ব নৰ্মেলি 7 to 8 days মেক্সিমাম ওকে এটা মস্কিটো লাইফ স্পেন হ'ব সিমিলাৰলি হিউমেনৰ লাইফ স্পেন কিমান হ'ব বা হোমোসেপিয়েন্সৰ লাইফ স্পেন কিমান এতিয়া কিমান হয় 60 to 80 years এপ্ৰক্স ধৰি লোৱা এপ্ৰক্স কৈছোঁ আৰু লাইফ স্পেন তো ইহঁত কি হয় এইটো লাইফ স্পেন কেতিয়া ধৰিছে ইট ইজ অনলি নেচাৰেল ডেথৰ কথা বাৰ্থ টু নেচাৰেল ডেথ ওকে ইটছ এ পিৰিয়ড ডান তো নেক্সট যিটো আমি পঢ়িব গৈ আছো সেইটো আমি হ'ল ৰিপ্ৰডাকশ্যন হোৱাট ইজ ৰিপ্ৰডাকশ্যন চেপ্টাৰৰ নামেই হয় ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজমছ কোনবোৰ অৰ্গেনিজমছ যিবোৰ লিভিং বিংছ আছে একদম ইনিচিয়েলি ফ্ৰম স্মলাৰ অৰ্গেনিজমৰ পৰা একদম যে most complex organism most advanced যিমান আছে যিমান past 5 kingdom classification দিছিলে ন RH Whittaker so all these kingdoms comes to the organisms okay they all belong to the organisms because ইহঁতে living being or যিখিনি characters আছে সেই characters খিনি follow হয় ইহঁতৰ তো সেইকাৰণে ইহঁতক organisms ধৰা হৈছে similarly আমি যদি reproduction পঢ়ো reproduction মানে কি same it is a biological process okay এটা বায়োলজিক্যাল প্ৰচেছ হয় য'ৰ দ্বাৰা কি হয় এটা পেৰেণ্টে নিজৰ সিমিলাৰ ইণ্ডিভিজুৱেলক জন্ম দিয়ে বা অফস্প্ৰিং বুলি কয় অফস্প্ৰিং বা প্ৰজেনি বুলি কয় অফস্প্ৰিং প্ৰজেনি অৰ চাইল্ড বস্তুটো সেম হয় হা বেলেগ বেলেগ অৰ্গেনিজমছৰ কাৰণে বেলেগ ধৰা হয় যিবোৰ একদম স্মলাৰ অৰ্গেনিজমছ আছে ইহঁতৰ কাৰণে মষ্টলি আমি অফস্প্ৰিং বা প্ৰজেনি ইউজ কৰোঁ ঠিক আছে চাইল্ড বা বেবি আমাৰ এনিমেল যিবোৰ হায়াৰ গ্ৰুপ অফ এনিমেলছৰ কাৰণে আমি ইউজ কৰোঁ ওকে তো যিখিনি অফস্প্ৰিং আছে সেইখিনি যিখিনি অফস্প্ৰিং আছে অফস্প্ৰিংখিনি কি হয় মেচিয়ৰ হ'ব এণ্ড মেচিয়ৰ হৈ পিনে ইহঁত নিজে গৈ পিনে পেৰেণ্ট হ'ব ওকে মেচিয়ৰ হৈ পিনে ইহঁত নিজে গৈ পিনে কি হ'ব পেৰেণ্ট হ'ব আৰু ই পেৰেণ্টৰ পৰা আকৌ নতুন অফস্প্ৰিং ফৰ্মেশ্যন হ'ব এইটোতো বুজি পাইছা তো এই গোটেই বস্তুটোত কি হ'ব এটা লাইফ সাইকেল কন্টিনিউ থাকিব এটা লাইফ সাইকেল কি থাকিব কন্টিনিউ থাকিব বা এটা স্পেচিছৰ কন্টিনিউৱেশ্যন হ'ব এক্সটিং নহ'ব মানে বুজি পাইছা ডান তো ৰিপ্ৰডাকশ্যন দুটা টাইপৰ আছে ঠিক আছে ৰিপ্ৰডাকশ্যন are mainly categorized into two types one is asexual reproduction
and another is sexual reproduction. Done? তো asexual reproduction আমি দেখা পাও mostly in lower group of organism. Lower group of organism. ঠিক আছে, asexual reproduction আমি দেখা পাও mostly in lower group of organism. আৰু asexual reproduction মনত ৰাখিবা only one parent is involved. One parent is involved. Only এজন parent হে involved থাকে asexual reproduction. মনত থাকিব? and যিখিনি অফস্প্ৰিং হ'ব বা প্ৰজেনী হ'ব, অফস্প্ৰিং are morphologically and genetically similar to their parents. মনত ৰাখিবা অনলি এটা পেৰেণ্ট ইনভলভ থাকে, মানে এটা অৰ্গেনিজমে গৈ পিনে অফস্প্ৰিং দিব, আৰু সেই অফস্প্ৰিং যিবোৰ আছে অফস্প্ৰিংবোৰ এক্সেক্টলি কি হয়, চিমিলাৰ টু দেয়াৰ পেৰেণ্টছ হয়, জেনেটিকেলি এণ্ড মৰফলজিকেলি, মানে দেখাতো আৰু কম্পজিশ্যনতো, বডি কম্পজিশ্যনতো। তো সেইকাৰণে ইহঁতক আমি দে আৰ টাৰ্মড এজ ক্লোনছ, CLONES, ক্লোনছ বুলি কয়। বডি ক্লোনিং কৰে যে, চেম বনায়, তো তেনেকৈ ক্লোনছ বুলি কয়। মনত থাকিব? তো এই দুটা যে দিজ আৰ টু আৰ, আৰু লগতে যিটো এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত ৰেপিড মাল্টিপ্লিকেশ্যন হয়। নৰ্মেলি হিউমেন বেবী এটা জন্ম হওঁতে কিমান এবছৰমান লাগে, 9 মাহ আৰু টোটেল মানে মিলি এবছৰমান লাগে। অ'কে, মানে বছৰত এটা বাচ্চা হ'ব পাৰে আৰু। অ'কে, বাট যিটো এছেক্সুৱেল ৰিপ্ৰডাকশ্যন লাইক বেক্টেৰিয়া, ভাইৰাছ, ইহঁতৰ বেক্টেৰিয়া, ফাঞ্জাই, ইহঁতৰ কি হয়, 1 আৱাৰৰ ভিতৰত ইহঁতে মাল্টিপ্লিকেশ্যন কৰি মাল্টিপল ইহঁতৰ প্ৰজেনী বনাই দিব পাৰে 1 আৱাৰত। তো সেইকাৰণে ইহঁতক কি হয়, এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত ভেৰি ৰেপিড মাল্টিপ্লিকেশ্যন হয়। অ'কে, তো এই যে এটা পইণ্ট, অনলি ওৱান পেৰেণ্ট ইজ ইনভলভ, অফস্প্ৰিং আৰ মৰফলজিকেলি এণ্ড জেনেটিকেলি চিমিলাৰ টু দেয়াৰ পেৰেণ্ট, যোনটোক আমি ক্লোনছ বুলি কওঁ, এণ্ড দে কেন ৰেপিডলি মাল্টিপ্লাই। তো দিছ আৰ দ্য কেৰেক্টাৰিষ্টিক্স of asexual reproduction. মনত থাকিব? আৰু মনত ৰাখিবা asexual reproductionত mostly মাইটোসিস যিখিনি প্ৰজেনী বনে ন, mostly নহয়, যিখিনি প্ৰজেনী বনে, this due to মাইটোসিস ডিভিজন হয়। Okay, mitosis. And you know mitosis মানে কি? It is non-reductional division. বুঝি পাইছা? Non-reductional division হয়। মানে suppose এটা parent আছে n, তো তাৰ পৰা যিটো বাচ্চা হ'ব এইটো n হ'ব। 2n থাকিলে যদি 2n হ'ব। 2n টো n আৰু n লৈ ভাগ হৈ নাযায়, এইটো মিঅ'চিছ হয়, ৰিডাকশ্যনেল যদি হয়। হেয়াৰ মাইটোচিছ ডিভিজন হয়, সেইকাৰণে এক্সেক্টলি কপি হয়। বুজি পাইছা? ডান? তো এছেক্সুৱেল ৰিপ্ৰডাকশ্যন যিখিনি আছে, দেয়াৰ আৰ ভেৰিয়াছ টাইপছ অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন, যোনটোক আমি modes of asexual reproduction বুলি কওঁ। So now we will study about the modes of asexual reproduction. Modes of asexual reproduction. Okay, তো যেতিয়া আমি মোড অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন পঢ়োঁ, তেতিয়া তোমালোকে গম পোৱা দুটা বস্তু মই শিকাই দিওঁ। আমি যেতিয়া ফিউজন কওঁ, দুটা টাৰ্মিনলজি আছে, এটা হ'ল ফিউজন আৰু এটা হ'ল ফিছন। অ'কে, তো ফিউজন মানে কি, দুটা কিবা প্ৰডাক্ট বা দুটা গেমেটছ মিলি পিনে বা দুটা যিকোনো বস্তু মিলি পিনে এটা যেতিয়া বনে, এইটো ফিউজন হয়, যোনটোক আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যনক আমি দেখা পাওঁ। সেক্সুৱেল ৰিপ্ৰডাকশ্যনত আমি ফিউজন দেখা পাওঁ, বিকজ মেইল গেমেট এণ্ড ফিমেল গেমেট মিলি পিনে কি হয়, ফিউজ হৈ পিনে এটা জাইগট বনায়, যোনটোৰ পিছত গৈ পিনে এম্ব্ৰায় এণ্ড বেবি ফৰ্ম হয়। তো
ফিউজন আমি দেখা পাওঁ সেক্সুৱেল ৰিপ্ৰডাকশ্যনত এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত আমি বহুত ক্ষেত্ৰত দেখা পাওঁ ফিছন ফিছন মানে কি যিকোনো এটা গেমেট বা এটা পেৰেণ্ট কি হয় স্প্লিট এপাৰ্ট হয় ওকে স্প্লিট এপাৰ্ট হয় ইনটু টু তো এটোক ফিছন বুলি কয় ইনটু মাল্টিপল হ'ব পাৰে বাট ইনটু টু যদি হয় এটোক আমি বাইনাৰী ফিছন বুলি কওঁ তো মোডছ অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত আমি কি পঢ়িম বাইনাৰী ফিছন বুলি পঢ়িম বাইনাৰী ফিছন মানে কি ইট ইজ দ্য প্ৰচেছ ৱেৰ দ্য পেৰেণ্ট বডি কি হ'ব ডিভাইড হ'ব ইনটু two equal halves okay so this is the parent body which will get divided into two equal halves and মনত ৰাখিবা যে এই যিখিনি two equal halves যে divide হল one second এই যে two equal halves যে divide হল এইখিনি গৈ পিনে again ইহত কি হ'ব each half grows into adult okay each half grow into adult মনত ৰাখিবা ঠিক আছে তো এক্সাম্পল যদি দিব যাও এক্সাম্পল চোৱা এমিবা পাৰামিচিয়াম তো এমিবাৰ ক্ষেত্ৰত কি হয় এমিবা কেনেকা এটা ইৰৰেগুলাৰ বডি থাকে ঠিক আছে তাৰ কোনো ডিফাইনাইট বডি নাথাকে এটো নিউক্লিয়াছ থাকে দেন এটো কি হয় সাইটোপ্লাজম ওকে তো কি হয় এমিবা যেতিয়া ডিভিজন হয় এটো প্যারেন্ট হয় হ্যাঁ প্যারেন্ট এমিবা তো ই যেতিয়া ডিভাইড হয় সবা কেনেকা হয় ওকে সো দিস ইজ দ্য বডি যোনটো মাজত শ্রিংক হৈ যায় আৰু সাইডত বাল্জড হৈ যায় আৰু তাতে যিখিনি ইয়াৰ নিউক্লিয়াছ আছে এনেকা ইলংগেট হৈ যায় ওকে নিউক্লিয়াছটো কি হয় ইলংগেট হৈ যায় দীঘল হৈ যায় ডান এন্ড দীঘল হৈ লাষ্টত কি হয় নতুন দুটা এমিবাল মাজত ছিঙি যায় শ্রিংক হৈ পিনে কমপ্লিটলি ডিজলভ হৈ যায় সেই জায়গাখিনি দেন দুটা নিউক্লিয়াছ আহি যায় দুটা সেল আহি যায় সো দিজ আর ডটার্স এমিবা সেল বা এমিবা ওকে বা ইয়াতক আমি প্ৰজেনি বুলি কওঁ বা কিছুমান বুকত ইহঁতক আমি অফস্প্ৰিং বুলিও কওঁ প্ৰজেনি GENY ওকে বা কিছুমান বুকক আমি ইয়াতক অফস্প্ৰিং বুলিও কওঁ মনত থাকিব ডান পাৰামিচিয়ামৰ ক্ষেত্ৰত সিমিলাৰলিও হয় ওকে সো এক্সট্ৰাকে পঢ়িব নালাগে এমিবা এন্ড পাৰামিচিয়াম মনত ৰাখিবা দেন আৰু এইটো কি হয় আমি পঢ়িছো মোডস অফ ৰিপ্ৰডাকশ্যন ন বাইনাৰী ফিছন পঢ়িলো দেন আমি এতিয়া পঢ়িম কোনটো সেকেন্ডটো এটোক আমি কি কওঁ বাৰ্ডিং মানে কি তোমালোকে নৰ্মেলি দেখা পাবা সাপোজ কৰবাত গছ হা তোমালোকে সৰু গছ এজোপা দেখা পালা তাৰ পৰা চাবা নতুন যেতিয়া ডালি ওলায় বা ব্ৰাঞ্চেছ ওলায় তাত সৰু ফাৰ্ষ্টত বাৰ্ড এটা ওলায় বাৰ্ড লাইক এনেকা ষ্টেম আছে তাৰ মাজত সৰু এটা এনেকা এক্সট্ৰা প্ৰজেকশ্যন পাবা ওকে ৰাউণ্ড লাইক সাৰফেচ পাবা মানে স্মুথ সাৰফেচ পাবা এক্সট্ৰা প্ৰজেকশ্যন পাবা এইটো বাৰ্ডিং বুলি কয় বাৰ্ড মানে এইটো ফ্লাৱাৰ প্লেন্টৰ বাৰ্ড হয় যোনটো লিফৰ বাৰ্ড বা ষ্টেমৰ বাৰ্ড হয় সিমিলাৰলি এইটোতো ৰিপ্ৰডাকশ্যন নহয় এইটো তাৰ প্লেন্টছৰ যিখিনি বডি সেইখিনি এলংগেট কৰিছে বা সেইটো কৰিছে ষ্টেম ব্ৰাঞ্চেছ বনাইছে ৰিপ্ৰডাকশ্যন ক্ষেত্ৰত বাৰ্ডিং কিহত দেখা পাওঁ আমি হাইড্ৰাত দেখা পাওঁ বাৰ্ডিং ইন হাইড্ৰা দেখা পাওঁ বাৰ্ডিং ইন ইষ্ট দেখা পাওঁ ইষ্ট আমি সেইটো দিন বেকিঙত ইউজ কৰোঁ চ' বাৰ্ডিং ইন হাইড্ৰা এলং উইথ বাৰ্ডিং ইন ইষ্টত আমি দেখা পাওঁ বাৰ্ডিঙত কি হয় তোমাৰ স্মল বাৰ্ড ফৰ্মেশ্যন হয় ডিউ টু cell division at
particular site of an organism. সেই অৰ্গেনিজমৰ এটা পাৰ্টিকুলাৰ সাইটত কি হয় সেল ডিভিজন হয় এইটো অৰ্গেনিজম আছে তাৰ মাজত এটা পাৰ্টিকুলাৰ সাইটত কি হয় সেল ডিভিজন হৈ পিনে এই জায়গাত অকমান এক্সট্ৰা প্ৰজেকশন হৈ যায় এটোক আমি বাৰ্ডিং বুলি কওঁ এন্ড দেন সাবসিকুয়েন্টলি কি হয় বাৰ্ডটো কি হয় বাৰ্ডটো কি হ'ব গ্ৰো হ'ব এন্ড গ্ৰো হৈ ই যেটো অৰ্গেনিজম আছে তাৰ পৰা কি হ'ব ডিটেচড হৈ যাব গ্ৰো হ'ব ডাঙৰ হৈ পিনে ওকে ডাঙৰ হল দেন ই ডিটেচড হৈ যাব ইয়াৰ পৰা কাট আউট হৈ যাব ইয়াতে তলত পৰিব দেন ই আকৌ কি হ'ব গ্ৰো হ'ব গ্ৰো হৈ পিনে কি হ'ব মেচিউৰ হ'ব বুজি পাইছা ডান তো asexual reproduction যেটো process আছে of the reproduction asexual reproduction mostly কি হয় single cell organism যিবোৰ আছে single celled organism যেনেকা amoeba paramecia তো single celled organism বা or organisms with simple or body organization মানে একো ইহঁতৰ বডিত কমপ্লেক্স স্ট্ৰাকচাৰছ একো নাই ওকে অৰ্গেনাইজেশ্যন তো সেইবোৰ ইহঁতে কি কৰে মেইনলি এসেক্সুৱেল ৰিপ্ৰডাকশ্যন পাৰফৰ্ম কৰে মনত থাকিব ঠিক আছে তো এসেক্সুৱেল ৰিপ্ৰডাকশ্যন কোনে পাৰফৰ্ম কৰে তোমালোকক ভাইবা স্যাৰ পাঁচটা কিংডম আছে তো কেনেকৈ আমি ক'ব পাৰি যে কোনটোত মোষ্টলি এসেক্সুৱেল ৰিপ্ৰডাকশ্যন হয় চোৱা আমি সিম্পলৰ পৰা কমপ্লেক্সলৈ যাম ওকে সিম্পলৰ পৰা আমি কি লৈ যাম কমপ্লেক্সলৈ যাম ঠিক আছে তো সিম্পলত কি আহিব মনেৰা প্ৰটিষ্টা ফাঞ্জাই প্লান্টি আৰু কি আছিলে এনিমেলিয়া দিস ইজ দ্য five kingdom classification given by R.H. Whitaker done তো মনেরাত এসেক্সুয়াল হয় প্রোটিস্টাত এসেক্সুয়াল হয় ফাইনজাইট এসেক্সুয়াল হয় এন প্লান্টিৰ মাজত সাম সিম্পল প্লান্টি যেনেকা শুনা থেলোফাইটা ব্ৰায়োফাইটা টেৰিডোফাইটা জিমনোস্পাৰ্ম আৰু এনজিওস্পাৰ্ম কি হয় প্লান্ট কিংডমৰ ক্লাসিফিকেশন দিস আর দ্য ফাইলামস ওকে দিস আর দ্য ফাইলামস অফ প্লান্ট কিংডম তো থেলোফাইটা এন্ড ব্ৰায়োফাইটা এই দুটা কি হয় এসেক্সুৱেল ৰিপ্ৰডাকশ্যন হয় মনত থাকিব ওকে তো যেহেতু আমি এসেক্সুৱেল ৰিপ্ৰডাকশ্যন একদম সিম্পল সেল কৈছো সিঙ্গল সেলুলার অর্গানিজমত হ'ব অর অর্গানিজমস মাল্টিসেলুলার হলেও ভেরি সিম্পল বডি অর্গানাইজেশন হ'ব ইহঁতৰ ওকে য'ত একো কমপ্লেক্স স্ট্ৰাকচাৰ্ছ নাই বিকজ আমাৰ বডিত কি হয় ৰিপ্ৰডাকশ্যনৰ কাৰণে আমাৰ ৰিপ্ৰডাক্টিভ পাৰ্ট আছে ৰেস্পিৰেশ্যনৰ কাৰণে ৰেস্পিৰেটৰি পাৰ্ট আছে ডাইজেশ্যনৰ কাৰণে ডাইজেষ্টিভ পাৰ্ট আছে এভৰিথিং অৰ্গেনছ আছে আমাৰ মাল্টিপল অৰ্গেনছ মিলি আমাৰ বস্তু অৰ্গেন সিস্টেম অৰ্গেনাইজেশ্যন লেভেল অফ অৰ্গেনাইজেশ্যন কেনেকা থাকে অৰ্গেনাইজেশ্যন যেতিয়া আমি চাওঁ বডি অৰ্গেনাইজেশ্যন কেনেকা থাকে নাইজেশ্যন বডি অৰ্গেনাইজেশ্যন কেনেকা থাকে মই এবাৰ কৈ দিছোঁ ব্ৰিফলি ওকে সেলুলাৰ লেভেল অফ অৰ্গেনাইজেশ্যন থাকে টিস্যু লেভেল অৰ্গেনাইজেশ্যন থাকে কিছুমানত অৰ্গেন লেভেল অৰ্গেনাইজেশ্যন থাকে মানে গোটেই অৰ্গেনিজমটো এটা অৰ্গেন হয় কিছুমানত অৰ্গেন সিস্টেম লেভেল অফ অৰ্গেনাইজেশ্যন থাকে আৰু আমি যিখিনি মেমেলছ হয় বা যিখিনি ডাঙৰ হায়াৰ গ্ৰুপ অফ এনিমেলছ হয় দে অল বিলং টু অৰ্গেন সিস্টেম লেভেল অফ অৰ্গেনাইজেশ্যন সেলুলাৰ লেভেল অফ অৰ্গেনাইজেশ্যনত কোনখিনি পৰে এমিবা পেৰামিচিয়াম ইহঁত সেলুলাৰ লেভেল অফ অৰ্গেনাইজেশ্যনত পৰে টিস্যু লেভেলত তাৰ ওপৰখিনি পৰে ওকে ডান তো মনত ৰাখিবা যিখিনি আমি মনেৰা প্ৰতিষ্ঠা কলো নৰ্মেলি যিখিনি মনেৰা আছে আৰু প্ৰতিষ্ঠা ইহঁতে কি কৰে এইবোৰ ফৰ্ম কৰে বাইনাৰী ফিশন আইদাৰ বাইনাৰী ফিশন হ'ব
আৰু নহলে বাৰ্ডিং হ'ব বাইনাৰী ফিশন বা বাৰ্ডিং সিহঁতৰ কি হয় প্ৰাইমাৰী মোড অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ডান মোৰ কেমেৰাটো অকণ বেয়া বাৰু দেন যিখিনি অৰ্গেনিজমছ আছে লাইক ফাঞ্জাই এণ্ড সাম simple plants মানে আমি নৰ্মেলি কথা পাতি আছো থেলোফাইটা এণ্ড সাম অফ ব্ৰায়োফাইটা থেলোফাইটা এণ্ড সাম অফ ব্ৰায়োফাইটা ওকে ইহঁতত কি হয় ইহঁতত তোমাৰ কিছুমান স্পেচিয়েল দে ফৰ্মছ some special reproductive structures কিছুমান স্পেচিয়েল reproductive structures বনায় ইহঁতে reproductive structures বনায় আৰু সেই reproductive structuresৰ through দি ইহঁতে asexual reproduction কৰে ডাইৰেক্টলি ইহঁতৰ বডিটো স্প্লিট হৈ নাযায় they form something মনেৰা প্ৰতিষ্ঠাত কি হয় ইহঁতৰ বডিটোৱে স্প্লিট হৈ যায় বা বডিৰ পৰা ওলায় ওকে ইয়াতে কি হয় বডিয়ে বেলেগ এটা ষ্ট্ৰাকচাৰ্ছ বনায় সেই ষ্ট্ৰাকচাৰ্ছৰ পৰাহে ইহঁত ওলায় ওকে এণ্ড সেই বস্তুটোক আমি কেনেকৈ ওকে আৰু সেই ষ্ট্ৰাকচাৰ্ছ কেইটা কি হয় দে আৰ মাইক্ৰস্কোপিক they are very small okay microscopic and motile structure motile মানে movable structure movement হয় এতৰ okay আৰু সেই structures বোৰক কি কয় জুস্পোৰ বুলি কয় জুস্পোৰ এনেকা এটা টাইপ অফ স্পোৰ হয় নৰ্মেলি আমাৰ different types of spore আছে জুস্পোৰ এস্কোস্পোৰ বেছি বেলেগ স্পোৰ আছে বাট আমি জুস্পোৰ যদি পঢ়িব যাওঁ মনত ৰাখিবা স্পৰেঞ্জিঅস্পোৰ আছে ওকে তো জুস্পোৰ কি হয় ইট ইজ এ স্পোৰ হয় মাইক্ৰস্কোপিক হয় এসেক্সুৱেল স্পোৰ হয় আৰু ই মটাইল হয় এই মনত ৰাখিবা কোনটো জুস্পোৰৰ ফিচাৰ্স ডান এক্সাম্পল algae and Chlamydomonas মনত আহিব আৰু কিছুমান অৰ্গেনিজমছ আছে যেনেকা পেনিচিলিয়াম ইহঁতে কি কৰে এনেকা টাইপৰ এটা স্পোৰ টাইপৰ বনায় যোনটোক আমি কনিডিয়া বুলি কওঁ কনিডিয়া লাইক কি হয় পেনিচিলিয়াম এনেকা ফিংগাৰ লাইক প্ৰজেকশ্যন থাকে ইহঁতৰ বডিটো হা এনেকা থাকে আৰু ইয়াতে সৰু কিছুমান স্পোৰ টাইপৰ থাকে ওকে they are non-motile okay they are non-motile and stationary হয় and larger size হয় conidia তো these are the conidia আৰু এটো কোন হয় it is a penicillium সেই conidia তো তাৰ পৰা ডিটেচড হয় হৈ পিনে বেলেগত গৈ পিনে গ্ৰো হয় ডান কিছুমান অৰ্গেনিজমছ আছে লাইক স্পঞ্জেছ ইহঁতে ইন্টাৰনেল বাৰ্ডিং কৰে ইন্টাৰনেল বাৰ্ড ফৰ্মেশ্যন কৰে লাইক স্পঞ্জেছ এনেকা থাকে ওকে এনেকা সিলিন্ড্ৰিকেল মাজত ষ্ট্ৰাকচাৰ এটা থাকে বাহিৰত এনেকা কি তাৰ বডি অৰ্গেনাইজেশ্যন থাকে ওকে এনেকা থাকে আৰু সেই ষ্ট্ৰাকচাৰৰ মাজত বহুতখিনি বাৰ্ডছ বনায় ভিতৰত বনায় ইন্টাৰনেল বাৰ্ড ফৰ্মেশ্যন কৰে বাৰ্ডিং কৰে আৰু সেই ইন্টাৰনেল বাৰ্ডখিনি পিছত কি হয় ৰিলিজ হৈ যায় তাৰ পৰা স্পঞ্জেছ তো স্পঞ্জেছ সেইটোক আমি গেমিউলছ বুলি কওঁ গেমিউলছ ফৰ্মেশ্যন গেমিউলছ আৰ ইন্টাৰনেল বাৰ্ড তো সেই গেমিউলছ ফৰ্মেশ্যন ক'ত হয় স্পঞ্জেছত হয় মনত থাকিব ডান ওকে তো আৰু এটা এসেক্সুৱেল ৰিপ্ৰডাকশ্যনত অকণ এডভান্স প্লেণ্টত যাওঁ ওকে আমি চিম্পল প্লেণ্টত গ'লোঁ আমি যেতিয়া ওপৰৰ ক্লাছিফিকেশ্যন পঢ়িছিলোঁ RH হোৱাইটেকাৰৰ থেলোফাইটা মনেৰা প্ৰতিষ্ঠা ফাঞ্জাই প্লান্টি তো প্লান্টিত যেতিয়া আমি থেলোফাইটা ব্ৰায়োফাইটালৈকে আমি ভাবিলোঁ এইবোৰ মষ্টলি এইবোৰ হয় দেন আমি অকণ হায়াৰ প্লেণ্টত যাওঁ টেৰিডোফাইটা জিমনোস্পাৰ্ম এঞ্জিওস্পাৰ্ম এইবোৰ যাওঁ বা এনিমেলিয়াত যাওঁ এনিমেলিয়াতো নাযাওঁ প্লেণ্টতে যাওঁ ভেজিটেটিভ প্ৰপাগেশ্যন এটা ভেজিটেটিভ প্ৰপাগেশ্যন
সব প্ল্যান্টে সেক্স ফ্লাওয়ার নিদিয়ে ঠিক আছে সব প্ল্যান্টৰ ৰিপ্ৰডাক্টিভ পাৰ্ট ফ্লাওয়ার নহয় আমি ফ্লাওয়ার ভাবিলে কি ভাবো ধুনীয়া দেখে ভাল দেখে বাট ইট ইজ প্ল্যান্টৰ ৰিপ্ৰডাক্টিভ পাৰ্ট হয় ওকে তো ভেজিটেটিভ প্ৰপাগেশ্যন যিটো আছে ভেজিটেটিভ প্ৰপাগেশ্যন কি হয় যিটো প্ল্যান্টছ বা সেই অৰ্গেনিজমৰ বডিত পৰা some specific new plant forming বা ভেজিটেটিভ কিছুমান স্ট্ৰাকচাৰ্ছ থাকে ভেজিটেটিভ স্ট্ৰাকচাৰ্ছ থাকে সেই স্ট্ৰাকচাৰ্ছখিনিক আমি ভেজিটেটিভ প্ৰপাগিলছ বুলি কওঁ ভেজিটেটিভ প্ৰপাগিলছ PROPAGULES ভেজিটেটিভ প্ৰপাগিলছ বুলি কওঁ আৰু সেই ভেজিটেটিভ প্ৰপাগিলছৰ পৰা কি হয় ভেজিটেটিভ প্ৰপাগেশ্যন হয় ওকে এণ্ড some of the vegetative propagation examples মই দি আছো লাইক নেমছ আছে হা প্ৰপাগিলছৰ কিছুমান পাৰ্টছ আছে লাইক runner these are the propagules okay runners কিহত দেখা পাওঁ আমি গ্ৰাছেছত কেনেকা এনেকা গ্ৰাছেছবোৰ এটা গ্ৰাছ আছে ইয়াতে আছে এইটো তাৰ শিপা হয় then this is the another grass this is the roots okay grass তো ইয়াৰ পৰা আৰু এটা আহিব ইয়াতে আৰু এটা গ্ৰাছ হ'ব তো these are the runners এই যিবোৰ গৈছে these are the runners okay runners পাওঁ আমি these are the vegetative part okay তো grasses suckers থাকে কিছুমান banana oh sorry suckers থাকে chrysanthemum বা chrysanthemum okay মনত থাকিব এইখিনি মনত ৰাখিবা হা runners suckers then আমি আহিব rhizome আমি কিহত পাওঁ banana বা আমি জিঞ্জাৰত পাওঁ ওকে আমি টিউবাৰ পাওঁ ক'ত সৰু সৰু যে চকুৰ নিচিনা থাকে আলু টিউবাৰ ক'ত পাওঁ আমি পটাটো ওকে দেন আমি পাওঁ অফছেট ক'ত পাওঁ অফছেট আমি পাওঁ ৱাটাৰ হায়াচিন্থ এই পানী মেটেকা যে এনেকা থাকে এই ইয়াতে চাবা এনেকা এডাল যায় পানীৰ ওপৰত উপঙি থাকে এটা সৰু প্লেন্ট এটা হ'ল আৰু ডাঙৰ থাকে তো দিছ ইজ দ্য অফছেট ওকে ৱাটাৰ হায়াচিন্থ আমি বাল্ব ক'ত পাওঁ বাল্ব অনিয়ন বা গাৰ্লিকত পাওঁ ঠিক আছে লিফ অফ ব্ৰায়'ফাইলাম মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট হয় ব্ৰায়'ফাইলাম কি হয় এই টেঙা মৰা পাত কয় নেকি তাতে এই সৰু সৰু লিফত ইহঁতৰ বাৰ্ড হয় সৰু লিফত কি হয় ব্ৰায়'ফাইলামৰ লিফত সৰু সৰু বাৰ্ড হয় আৰু সেই সৰু সৰু লিভছ থাকে দুখন লিফ থাকে আৰু সেইকেইখন কি হয় পিছত ডিটেচ হৈ তলত পৰি যায় তলত পৰাৰ পিছত আকৌ তাতে নতুন প্লান্ট হয় তো ইটছ এ ব্ৰায়'ফাইলাম ওকে আৰু এটা আছে বুলবিল BULBIL বুলবিল হয় এগেইভ মনত থাকিব runner sucker rhizome tuber offset bulb leaf and bulbil okay asexual reproduction আমি কি পঢ়িলো কি পঢ়িলো বাইনাৰী ফিশন পঢ়িলো বাৰ্ডিং পঢ়িলো কিছুমান জুস্পৰ ফৰ্মেশ্যন পঢ়িলো এণ্ড আমি ভেজিটেটিভ প্ৰপাগেশ্যন পঢ়িলো আৰু দুটা আছে এটা আছে স্পৰিউলেশ্যন কি হয় আৰু ফ্ৰেগমেণ্টেশ্যন কি হয় দুটা প্ৰচেছ বুজাই দিওঁ এইটো ফিশনৰে বা ভাগ হয় lower group of organism asexual reproduction করে sporulation okay মানে কি সৰু সৰু স্পোর ফর্ম নরমালি কি হয় they are tiny spore হয় they are single celled and they have thin wall and these spores are যিবোৰ spores are highly environmental resistance নৰ্মেলি তুমি যেতিয়া ডিসইনফেক্ট কৰা কিবা বস্তু স্পোর থাকি যাব পাৰে হা স্পোর কেতিয়াবা থাকি যায় তুমি ডিসইনফেক্ট কৰাৰ পিছত
কিয়? বিকজ তুমি যিখিনি কেমিকেল ইউজ কৰিবা সেইবোৰে ইহঁতৰ একোৱেই নহয়। স্প'ৰ্টছ কি হয়, যিটো অৰ্গেনিজম আছে তাৰ অৰ্গেনিজমৰ পাৰ্টেই হয় যোনটো মানে পিছলৈ জাৰ্মিনেট হ'ব পাৰে, চিড টাইপৰ ধৰি লোৱা। বাট সেই স্প'ৰ্টছৰ যিটো আউটাৰ কোটিং না, ইট ইজ টু হাই ৰেজিষ্টেঞ্চ যে কিছুমান এচিডেও সেই স্প'ৰটো বৰবাদ কৰিব নোৱাৰে, ইমান বেছি ৰেজিষ্টেঞ্চ হয়। বুজি পাইছা? তো ইহঁত মানে দে আৰ ফৰ হাৰ্ছ এনভাইৰনমেণ্টত ছাৰ্ভাইভ কৰাৰ কাৰণে। বিকজ এতিয়া চোৱা, এটা অৰ্গেনিজমে লাইফ কণ্টিনিউ কৰি থাকিব লাগিব, ঠিক আছে? তো লোৱাৰ গ্ৰুপ অফ অৰ্গেনিজম, তাতে কি হয়, সেমেকা মাটি বা ৱেট চইলত ই গ্ৰ' হয়। এনেকৈ এটা চিটুৱেশ্যন আহিছে, বহুত ড্ৰপ হৈছে, অ'কে, বহুত ৰ'দ পৰিছে, শুকান ড্ৰপ হৈছে। তো ড্ৰপ হোৱাৰ কাৰণে কি হয়, এতিয়া পানী চানী নাই, সেই অৰ্গেনিজমটো ছাৰ্ভাইভ কৰিব লাগিব। সি নিজে মৰি যাব, বাট সি তাৰ লাইফটো কণ্টিনিউৱেশ্যন ৰাখিব লাগিব, জেনেৰেশ্যনটো বা স্পেচিছটো। তো সি কি কৰিব, কিছুমান স্প'ৰ্ছ ফৰ্মেশ্যন কৰিব, কিছুমান স্পেচিয়েল ষ্ট্ৰাকচাৰ্ছ বনাব যোনটো দি স্প'ৰ ফৰ্মেশ্যন হয়, আৰু স্প'ৰ্ছ কেইটা থৈ দিব বাহিৰত ওলাই। যে আনফেভাৰেবল কণ্ডিশ্যন যেনেকা থাকক, স্প'ৰটো ছাৰ্ভাইভ হৈ থাকিব। যেতিয়া ফেভাৰেবল কণ্ডিশ্যন আহিব, তেতিয়া সেই স্প'ৰটো নিজে নিজে চেঞ্চ পাব, সেই স্প'ৰটো নিজে নিজে জাৰ্মিনেট হ'ব, আকৌ ছেইম লাইফটো কণ্টিনিউ কৰি থাকিব। অ'কে, অনলি আফটাৰ গেটিং দ্য ফেভাৰেবল কণ্ডিশ্যন। তো সেইকাৰণে এই প্ৰচেছটোক আমি স্পৰিউলেশ্যন বুলি কয়। তো অৰ্গেনিজমছ কিছুমান আছে যোনে আনফেভাৰেবল কণ্ডিশ্যনত স্প'ৰ্ছ বনায়। এক্সাম্পল, মনেৰা প্ৰটিষ্টা, অ'কে, মনেৰা প্ৰটিষ্টা, ফাঞ্জাই এণ্ড চাম স্মলাৰ প্লেণ্ট, মানে কি যিখিনি এলগি বা থেল'ফাইটা আমি যে কওঁ, এলগি বিলংছ টু দ্য থেল'ফাইটা গ্ৰুপ। অ'কে, তো সেই মনেৰা প্ৰটিষ্টা, ফাঞ্জাই আৰু এলগি এইকেইটা কি হয়, ভেৰি স্পৰিউলেশ্যন কৰে এইকেইটা। অ'কে, আৰু এটা ৱৰ্ড আছে, সেইটোক আমি ফ্ৰেগমেণ্টেশ্যন বুলি কওঁ। ভাবিবা ফ্ৰেগমেণ্টেশ্যন কি হয়? ফ্ৰেগমেণ্টেশ্যন কি হয়, মানে বাইনাৰী ফিছনৰ নিচিনা হয়। বাইনাৰী ফিছনত মানে কি, এটা অৰ্গেনিজমছটো স্প্লিট হৈ দুটা হৈ যায়। ফ্ৰেগমেণ্টেশ্যনত কি হয়, এনেকুৱা দীঘল শ্লেণ্ডাৰ যিকেইটা ষ্ট্ৰাকচাৰ থাকে, লাইক ফাঞ্জাই, ফাঞ্জাইত মেইনলি থাকে। বাট তো কি হয়, দীঘল দীঘল এনেকুৱা ষ্ট্ৰাকচাৰ্ছ থাকে সিহঁতৰ বডি ষ্ট্ৰাকচাৰ। তো তাতে কি হয়, ডিফাৰেণ্ট ফ্ৰেগমেণ্টছ হয়। ফ্ৰেগমেণ্টছ মানে ভাগ, শ্লাইচ এখন লোৱা, ডিফাৰেণ্ট কাট কৰা, ফ্ৰেগমেণ্ট হৈ গ'ল ন, ডিফাৰেণ্ট পিচ হৈ গ'ল। তো সেই ফ্ৰেগমেণ্টছখিনি ভাগ হৈ যায়। অ'কে, মাল্টিপল ফ্ৰেগমেণ্ট হয়, ইয়াতে মাল্টিপল ফ্ৰেগমেণ্ট ফৰ্ম হয়। আৰু সেই মাল্টিপল ফ্ৰেগমেণ্টখিনি মনত ৰাখিবা যে ইচ পাৰ্ট or each fragment can grow into similar organism. ফৰ এক্সাম্পল, মোৰ হাত আছে, হাতখন মই কাটি 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 থৈ দিলোঁ। এই হাতখনৰ যিখিনি মই এইখিনি পাৰ্ট, চাপ'জ এইখিনি পাৰ্ট কাটি থৈছোঁ, এইখিনি পাৰ্টৰ পৰা পুৰা মোৰ মানুহটো গ্ৰ' হৈ যাব, মোৰ আগৰখিনিও গ্ৰ' হ'ব, পিছফালৰখিনিও গ্ৰ' হ'ব। তো সেইটো বস্তু এই ফ্ৰেগমেণ্টেশ্যন হয় এইবোৰ অৰ্গেনিজমছত। চ' ইট ইজ অলছ' এ টাইপ অফ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। মনত ৰাখিবা। এক্সাম্পল, ছাৰ, এলগিত হয়, এলগিত ফ্ৰেগমেণ্টেশ্যন হয়। কোনটো এলগি? এলগি ডিফাৰেণ্ট টাইপছ আছে। স্পাইৰ'গেইৰা কি হয়, ফ্ৰেগমেণ্টেশ্যন হয়। অ'কে, এণ্ড চাম অফ ব্ৰায়'ফাইটছ এটা আছে। সেই ব্ৰায়'ফাইট কি হয়, দুটা আছে ব্ৰায়'ফাইটছ। এটা আছে মাৰ্চেণ্টিয়া আৰু ৰিচিয়া, RICCIA, ৰিকিয়া বা ৰিচিয়া, মইতো ৰিচিয়া কওঁ। অ'কে, মাৰ্চেণ্টিয়া আৰু ৰিচিয়া। তো দিজ আৰ দ্য ব্ৰায়'ফাইটছ। অ'কে, ডান। যিখিনি স্প'ৰ্ছ আছে, স্প'ৰ ফৰ্মেশ্যন আছে, যি নৰ্মেলি স্প'ৰ ফৰ্মেশ্যন আছে, তো মই তোমালোকক এইটো চেপ্টাৰত এটা ব্ৰিফ স্প'ৰৰ বিষয়ে কৈ দিওঁ। স্প'ৰ্ছত ক'লোঁ কি হয়, অলৰেডি কৈছোঁ। টাইপছ অফ স্প'ৰ্ছ আছে, জুস্প'ৰ, এছেক্সুৱেল স্প'ৰ। জুস্প'ৰ কি হয়, এটা এছেক্সুৱেল স্প'ৰ হয়। ইট ইজ এ মটাইল ষ্ট্ৰাকচাৰ। এক্সাম্পল, ক্লেমাইডোমোনাছ and ulothrix. Zoospore. Second, conidia.
কনিডিয়া ইজ এ নন মোটাইল, ঠিক আছে, নন মোটাইল। দিস ইজ অলসো এ এসেক্সুয়াল স্ট্রাকচার হয়। এইটো কনিডিয়া আমি ক'ত পাওঁ? পেনিচিলিয়াম, পেনিচিলিয়ামত পাওঁ। ইয়াতে জুস্পৰ ক'ত পাওঁ? ক্লেমাইডোমোনাছ এণ্ড উলোথ্ৰিক্স। কনিডিয়া আমি ক'ত পাওঁ? পেনিচিলিয়ামত পাওঁ। স্পৰেঞ্জিঅস্পোৰ আছে, মনত ৰাখিবা, স্পৰেঞ্জিঅস্পোৰ ইজ অলসো এ নন মোটাইল স্পোৰ, নন মোটাইল হয়। আৰু এইটো আমি ক'ত পাওঁ? ৰাইজোপাছত পাওঁ, RHIZOPUS, ৰাইজোপাছত পাওঁ, মনত থাকিব। আৰু এটা স্ট্ৰাকচাৰ আছে গেমিউলছ, ওকে, গেমিউলছ আছে, যোনটোক আমি ইণ্টাৰনেল বাৰ্ড বুলি কওঁ, হয় নাই, ইণ্টাৰনেল বাৰ্ড। তো মনত ৰাখিবা, এইকেইটাতো স্পৰ্টছ হয়, মই পঢ়ালো। এইটো এটা মনত ৰাখিবা, জিমিউলছ অলৰেডি মনত ৰাখিব ক'লো, তোমালোকক পঢ়াইছিলো, স্পঞ্জেছ। এইটো ডাইৰেক্টলি স্পোৰ নহয়, বাট ইউ শুড ৰিমেম্বাৰ, ওকে। আমি এই চাৰিটা বস্তু মেইনলি আমি ৰিমেম্বাৰ কৰিব লাগে, ওকে। স্পোৰ, স্পৰেঞ্জিঅস্পোৰ, জুস্পোৰেম পঢ়িলো, ওকে। মৰ্টাইল এটা, এটা নন মৰ্টাইল এটা, দুইটা এসেক্সুৱেল ৰিপ্ৰডাকশ্যন, ওকে। আৰু এটা লাষ্ট আমি এসেক্সুৱেল ৰিপ্ৰডাকশ্যন পঢ়িম, এইটোক আমি ৰিজেনাৰেশ্যন বুলি কওঁ। ৰিজেনাৰেশ্যন, ইট ইজ এ পাৰ্ট অফ এসেক্সুৱেল ৰিপ্ৰডাকশ্যন। মনত ৰাখিবা, ৰিজেনাৰেশ্যন মানে কি? ৰিজেনাৰেট, তো ফ্ৰম এনি পাৰ্ট, ডেডপুল মুভি চাইছা চাগে, ডেডপুলত হাতটো কাটি গ'লে যে আকৌ নতুন হাত বনি যায়, সেইটোৱেই। ফ্ৰম এনি পাৰ্ট দ্য হোল অৰ্গেনিজম কেন গ্ৰ', হোল অৰ্গেনিজম কেন গ্ৰ'। তো লাইক এটা অৰ্গেনিজম আছে, হেড, বডি, টেইল। তো আমি কি হয়, তিনটা জায়গাত ফ্ৰেগমেন্ট কৰি দিলো, কাটি দিলো, তিনটা জায়গাত কাটিলো। এইটো হেড ৰাখিলো, এইটো বডি ৰাখিলো, এইটো টেইল ৰাখিলো। তাতে কি হ'ব, হেডৰ পৰা গোটেই বডি টেইল ফৰ্মেশ্যন হ'ব, এইটো ইয়াত ফৰ্মেশ্যন হ'ব তললে, এইটো কি হ'ব, ওপৰত গোটেইটো ফৰ্মেশ্যন হ'ব। তো বুজি পাইছা? সো এইটো কি হয়, ৰিজেনাৰেশ্যন। তো ফ্ৰম এনি পাৰ্ট দ্য প্ৰলিফাৰেশ্যন, এনি পাৰ্টৰ পৰা, এনি বডি পাৰ্টৰ পৰা, এনি বডি পাৰ্ট কি হ'ব, প্ৰলিফাৰেট হ'ব, প্ৰলিফাৰেট হ'ব, হৈ পিনে কি হ'ব, সেম ইণ্ডিভিজুৱেল ফৰ্ম হ'ব, বা সেম অৰ্গেনিজম কি হ'ব, ফৰ্ম হ'ব। বুজি পাইছা? ক্লিয়াৰ? এসেক্সুৱেল ৰিপ্ৰডাকশ্যন ভেজিটেটিভ যেতিয়া পঢ়াইছিলো, এটা বস্তু খালি থাকি গ'ল, সেই বস্তুটো হ'ল, তোমালোকে চোৱা তাত দিয়া নাই, বাট হা, সুগাৰ কেন বা বেম্বো, বেম্বো বা সুগাৰ কেনত চোৱা, এই যিবোৰ নোটছ থাকে বা গ্ৰাছেছ, সাম গ্ৰাছেছ, ওকে, সাম গ্ৰাছেছ, বেম্বো নালাগে, সুগাৰ কেন বা সাম গ্ৰাছেছ, ওকে। এই যিখিনি এনেকা ষ্ট্ৰাকচাৰ থাকে এইটো ষ্টেমত, তাতে চাবা ইয়াতে সৰু 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 ফলছ ৰুটছ থাকে, সেইবোৰ ৰুটছৰ পৰা গ্ৰ' হ'ব পাৰে, হা। তো এইখিনিক আমি কি কওঁ, এই খালী স্পেচখিনিক আমি কি কওঁ, ইণ্টাৰনোড বুলি কওঁ, ইণ্টাৰনোড। আৰু এইখিনিক আমি কি কওঁ, নোড বুলি কওঁ, নোড। তো দুটা নোডৰ মাজৰ যিখিনি স্পেচ, এইখিনিক আমি কি কওঁ, ইণ্টাৰনোড বুলি কওঁ, ওকে, ডান। তো নাও উই উইল ষ্টাডি এবাউট দ্য সেক্সুৱেল ৰিপ্ৰডাকশ্যন, ওকে। টাইম ৱেষ্ট নকৰোঁ, এসেক্সুৱেল ৰিপ্ৰডাকশ্যন আমি ইমান পঢ়িলোঁ, ঠিক আছে। তো এতিয়া আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যন পঢ়িম। অনলি ইম্পৰ্টেণ্ট বস্তুখিনি আমি পঢ়ি গৈ আছোঁ, অযথা বস্তু পঢ়া নাই, বিকজ ওৱান শ্বৰ্ট ভিডিঅ' হয়, গোটেই গোটেই চেপ্টাৰ তোমালোকে ওৱান শ্বৰ্ট ভিডিঅ' পাবা, তো সেইকাৰণে থৰলি গৈ থাকিবা, অ'কে। তো সেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি হয়, দুটা পেৰেণ্ট ইনভলভ থাকে, দুটা পেৰেণ্ট কি থাকে, ইনভলভ থাকে, অ'কে। তো দুটা পেৰেণ্ট ইনভলভ থাকে মানে কি, আইদাৰ এটা মেইল হ'ব লাগিব, এটা কি হ'ব লাগিব, ফিমেল হ'ব লাগিব। এইটোতো ষ্ট্ৰাকচাৰ জানা, ইয়াক আমি মেইল বুলি কওঁ, এইটোক আমি ফিমেল বুলি কওঁ। আৰু যদি বাইছেক্সুৱেল কণ্ডিশ্যন আহে, এইটোক আমি বাইছেক্সুৱেল বুলি কওঁ, বাইছেক্সুৱেল, মনত থাকিব। ফ্ল'ৰেল ফৰ্মুলা যেতিয়া পাবা, এইকেইটা ষ্ট্ৰাকচাৰ ইউজ কৰিব পাবা, অ'কে। মেইল ফিমেল থাকিব লাগিব। তো যিবোৰ
আমাৰ যিবোৰ ইহঁতে মেইল আৰু ফিমেল ইনভলভ থাকিব তো দে উইল ফৰ্ম গেমেট সেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি হয় গেমেট ফৰ্মেশ্যন হ'ব আৰু গেমেট কি হয় এনেকে এটা বস্তু হয় গেমেট ই মানে কি হয় এনেকে এটা ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ্ছ হয় যোনটো ইনভলভ হয় ফৰ দ্য ফৰ্মেশ্যন হয় অফ দ্য নিউ প্ৰজেনি বাট একজেক্টলি পেৰেণ্ট নিজে নহয় নিজে ভাগ হৈ নাযায় পেৰেণ্ট জাগাত থাকিব তাৰ বাচ্চা ফৰ্ম হ'ব বাই দিছ গেমেট ফৰ্মেশ্যন বুজি পাইছা তো গেমেটছ কেন বি মেল গেমেটছ এজ ৱেল এজ দ্য ফিমেল গেমেট যোনবোৰ পৰা কি হ'ব অফস্প্ৰিং হ'ব তো ইয়াতে আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যনত আমি কি কৈছিলোঁ ফিউজন দেখা পাম লাইক দিছ ইজ দ্য মেল গেমেট এণ্ড দিছ ইজ দ্য ফিমেল গেমেট তো দুইটা মিলি পিনে যিটো জাইগট ফৰ্মেশ্যন হ'ব এইটোক কি হ'ব এইটো জাইগট ফৰ্মেশ্যন হ'ব তো ইট ইজ কি হ'ল দুটা আহি পিনে এটা হ'ল ন তো এইটোক আমি ফিউজন বুলি কওঁ ফিউজন আমি ফিউজন দেখা পাইছোঁ ক'ত এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত অ'কে তো যিখিনি অফস্প্ৰিং আহিব অফস্প্ৰিং বা প্ৰজেনি বা যিটো প্ৰজেনি হ'ব সেইকেইটা কি হ'ব আর নন আইডেন্টিক্যাল টু দেয়ার প্যারেন্ট বিকজ দুজন পেৰেণ্ট ইনভলভ আছে আগতে এজন পেৰেণ্ট ইনভলভ আছে যি গৈছে এজনৰ পৰা গৈছে দুইটাত গৈছে এতিয়া দুজন পেৰেণ্ট ইনভলভ আছে তো এজনৰ পৰা কেতিয়াও ইকুৱেল যাব নোৱাৰে এজনৰ পৰা চুলি কালাৰ গ'লে আৰু এজনৰ পৰা চকু কালাৰ যাব এজনৰ পৰা ফেচ কাট গ'লে আৰু এজনৰ পৰা বডি কালাৰ যাব তো তেনেকা মানে কি হয় দুজন পেৰেণ্টছৰ বস্তু যাব এটা বাচ্চাত দুজন পেৰেণ্টছৰ জিন্স যাব দুজন পেৰেণ্টছৰ DNA যাব ওকে তো সেইকাৰণে দ্য অফস্প্ৰিং যিটো বাচ্চা যিটো হ'ব সেইটো নন আইডেন্টিকেল টু দেয়াৰ পেৰেণ্ট মানে পেৰেণ্টছৰ ইকুৱেল পেৰেণ্টছৰ নিচিনা সেম নহয় বাট সেম অৰ্গেনিজম হ'ব মানে এটা মানুহৰ বাচ্চা মানুহ হ'ব ওকে মানুহৰ বেবিটো কি হয় এইপছ নহয় ওকে এটা এইপছৰ বেবি চিম্পাঞ্জি নহয় সব কি হয় নিজৰ স্পেচিছ কণ্টিনিউৱেশ্যন থাকে আমি এনেকা কয় যে 99.9% কি হয় সিমিলাৰ থাকে বাট 1% ডিফাৰেণ্ট থাকে বিকজ অফ মিছমেচিং অফ দ্য পেৰেণ্টছ আৰু কি হয় সেম পেৰেণ্টছৰো 99 চবৰ সিমিলাৰ থাকে ওকে সো মনত ৰাখিবা অল ৰিপ্ৰডাক্টিভ অৰ্গেনিজম আমি যেতিয়া সেক্সুৱেল ৰিপ্ৰডাকশ্যন পঢ়ি আছো সৰি সেক্সুৱেল ৰিপ্ৰডাকশ্যন যিহেতু পঢ়ি আছো মনত ৰাখিবা যে অল সেক্সুৱেলি ৰিপ্ৰডিউচিং অৰ্গেনিজমছৰ লাইফত তিনটা ফেজ থাকে দে হেভ 3 phases of life মনত ৰাখিবা এইটো খালি আমাৰ নহয় এইটো খালি এপছৰ নহয় এইটো প্লেন্টছৰ ক্ষেত্ৰতো এইটো কিছুমান ফ্ৰগৰ ক্ষেত্ৰতো এইটো মস্কিটোৰ ক্ষেত্ৰতো এইটো বুজি পাইছা সো তিনটা ফেজেছ অফ লাইফ থাকে ফাৰ্ষ্ট ফেজ যিটোক আমি জুভেনাইল ফেজ বুলি কওঁ কি বুলি কওঁ আমি জুভেনাইল ফেজ ওকে it is also called period of growth বুলি কয় বুজি পাইছা মানে it is the phase between the birth till gets sexually maturity লৈকে পোৱালৈকে বা reproductively এটা অৰ্গেনিজম যেতিয়া মেচিউৰ্ড হ'ব যেনেকা puberty in male reproductively maturity যেতিয়ালৈকে attain কৰা খতম হোৱা নহয় attain কৰালৈকে আমি এইটোক এই ফেজটোক আমি জুভেনাইল ফেজ বুলি কওঁ সেইকাৰণে বাচ্চা যেতিয়া সৰু বাচ্চা যেতিয়া 18 বছৰ নৰ্মেলি সেইটো কোৰ্ট হিচাপত ধৰে বাৰু এক্সাম্পল দিছো জুভেনাইল কোৰ্টত যে যায় বাচ্চাবোৰ যেতিয়া ক্ৰাইম কৰে এক্সাম্পল তেনেকা তো এইটো 18 বছৰ নহয় পিউবাৰ্টি আগতে আহি যায় বাৰু ওকে in case of flowering plant ইয়াক বেলেগ এটা টাৰ্ম দিছে ইয়াক কৈছে ভেজিটেটিভ ফেজ বুলি ইয়াক টাৰ্ম কৰিছে ফ্লাৱাৰিং প্লান্টক ইয়াক ভেজিটেটিভ ফেজ বুলি কৈছে ডান সেকেন্ড হল আমাৰ জুভেনাইল ফেজৰ সেকেন্ড হল ৰিপ্ৰডাক্টিভ ফেজ ওকে তো ইয়াতে কি হয় it is the phase of
যেতিয়া মানে সেক্সুৱেল বা ৰিপ্ৰডাক্টিভলি মেচিউৰিটি পায়, and it is actively in reproduction. ওকে, বা সেক্সুৱেলি বা ৰিপ্ৰডাক্টিভলি এক্টিভ হয়, য'ত মানে ইয়াতে নিজে প্ৰজেনি বা বেবি ফৰ্ম কৰিব পাৰে। ওকে, ডান। তো এই পিৰিয়ডটোক আমি ৰিপ্ৰডাক্টিভ ফেজ বুলি কওঁ। হ'ব, এটা হিউমেন ফিমেলত ৰিপ্ৰডাক্টিভ ফেজ কেতিয়া আহে? 11 ইয়াৰ্ছ, কিছুমান 9 ইয়াৰ্ছ বুলি কয় ষ্টাৰ্টিং হয়। নৰ্মেলি 11 ইয়াৰ্ছ ধৰা, 11 ইয়াৰ্ছৰ পৰা 50 to 55 ইয়াৰ্ছ এটা হিউমেন ফিমেল ৰিপ্ৰডাক্টিভলি এক্টিভ থাকে। মানে ফ্ৰম মিনাৰ্ক, MENARCH, মিনাৰ্ক মানে ফাৰ্ষ্ট মেনষ্ট্ৰুৱেশ্যনৰ পৰা মেনপ'জলৈকে এইটো কি হয়? এটা ৰিপ্ৰডাক্টিভ হয় হিউমেন ফিমেল। ক্লিয়াৰ? ওকে, চ' থাৰ্ড নম্বৰ যিটো ফেজ আহিব সেইটো ওল্ড এজ ফেজ। সেইটোক আমি চিনেসেন্ট ফেজ বুলি কওঁ। SENESCENT, চিনেসেন্ট ফেজ বুলি কওঁ। আৰু সেই চিনেসেন্ট ফেজক আমি কি কওঁ? পেৰেণ্টছটো মানে ৰিপ্ৰডাক্টিভলি যেতিয়া মেচিউৰিটিত চলি থাকে, মেচিউৰিটিৰ পৰা যেতিয়া নেচাৰেল ডেথ হয়, সেইটোক আমি চিনেসেন্ট ফেজ বুলি কওঁ, টিল নেচাৰেল ডেথ। আৰু এই ৰিপ্ৰডাক্টিভলি মেচিউৰিটিটো লাহে লাহে কি হয়? গ্ৰেজুৱেলি কি হয়? ডিটেৰিয়ৰেশ্যন। গ্ৰেজুৱেলি কি হয়? যিমান মানে ফিজিঅলজিকেল এণ্ড সেক্সুৱেলি যিখিনি বিহেভিয়াৰ আছে, ইন দ্য চেন্স তোমাৰ যিখিনি সেক্সুৱেলি তেওঁলোকৰ ফাংচনিং আছে, সেইবোৰ লাহে লাহে কি হয়? ডিটেৰিয়েশ্যন হৈ যায়। লাইক মেনপ'জ আহি যায় ফিমেলত, মেইলৰ স্পামখিনি ভালকে মটাইল নহয়, ভায়াবিলিটি কমি যায় স্পামত। ওকে, তো এনেকা কেছত কি হয়? লাহে লাহে চিনেসেন্ট ফেজটো আহে। ডান। তো বেছড অন দিছ লাইফ স্পেন, প্লেন্টছে কি কৰিছে? প্লেন্টছৰো 3টা ভাগ কৰিছে। সেম প্লেন্টছে এনেকে ফেজ আহে হা, বাট প্লেন্টছৰ কি কৰিছে? 3টা ভাগ কৰি দিছে লাইফ স্পেনৰ ওপৰত। ওকে, প্লেন্টছৰ বেছড অন লাইফ স্পেন। ওকে, বেছড অন লাইফ স্পেন প্লেন্টছৰ 3টা ভাগ কৰি দিছে। 3টা ডিফাৰেঞ্চিয়েট কৰিছে। মানে ফাৰ্ষ্ট হয় এনুৱেল প্লেন্টছ, কিছুমান বনাই হৈছে এনুৱেল প্লেন্টছ। মানে কি বুজা? Plant completes its life cycle in one season. Only এটা সিজনত প্ল্যান্টে কি কৰে? গোটেই নিজৰ লাইফ সাইকেলটো কমপ্লিট কৰে। খতম। মানে ইহত কি হ'ব? জার্মিনেশন হয়, নিউ প্ল্যান্ট ফর্মে গ্রো হ'ব, মেচিউর হ'ব, রিপ্রোডাকশন কৰিব, সিনেসেন্টত যাব, এন্ড দেন ইভেন্চুয়ালি ডেথ হ'ব। কমপ্লিটলি ইহতৰ গোটেই লাইফ সাইকেলটো ইন এ ওয়ান কনজিকিউটিভ ইয়াৰ, অনলি 1 ইয়াৰৰ ভিতৰত। খতম। এক্সাম্পল রাইস, মেজ, ওকে, কর্ন, ইয়াত কি হয়? এনুৱেল প্লেন্টছ বা গ্ৰীণ লিভছ এণ্ড ওকে, লিফি ভেজিটেবল যিবোৰ আছে সেইবোৰ। বাইনিয়েল প্লেন্ট কি হয়? BIENNIL, বাইনিয়েল প্লেন্টছ। ইয়াতে কি হয়? ইহঁতৰ লাইফ স্পেনটো 2 ইয়াৰ্ছত কমপ্লিট হয়। 2 ইয়াৰ্ছত মানে দে কমপ্লিট দেয়াৰ লাইফ স্পেন ইন 2 সিজন। 2 সিজনত ইহঁতৰ লাইফ স্পেনটো কমপ্লিট হয়। লাইফ স্পেন 2 ইয়াৰ্ছৰ থাকে। মানে এপ্ৰক্স তুমি ধৰি লও ফাৰ্ষ্ট ইয়াৰত ইহঁত কি হ'ব? জাৰ্মিনেট হ'ব, গ্ৰোথ হ'ব, এণ্ড সেই ইয়াৰ খতমে হৈ যায় টিল দে গেট মেচিউৰিটি। সাপোজ সেকেন্ড ইয়াৰত সাপোজ ইহঁতে ৰিপ্ৰডাকশন কৰিলে,
যিখিনি সিড বা এখিনি ফৰ্ম কৰিলে দেন ইহঁতো সিনেসেন্ট হ'ল এন্ড দেন ইভেন্চুৱেলি ইহঁতৰ কি হ'ব ডেথ হ'ব তো মানে সেকেন্ড ইয়াৰত অলমোস্ট ফৰ এক্সাম্পল মানে তো ইহঁতক কি হয় দুটা কনজিকিউটিভ ইয়াৰ লাগে মানে এই বছৰ ৰুলে অহা বছৰ গৈ পিনে ফল পাবা ওকে এইকেইটা হ'ল বাইনিয়েল প্ল্যান থাৰ্ড নম্বৰ যিটো হ'ব এইটো পেৰিনিয়েল প্ল্যান PRINN সৰি PERE হা PERENNIAL perennial plants perennial plantত কি হয় they completes their life cycle in many years মানে বহুত বছৰ পিছত গৈ পিনে ইহঁতৰ লাইফ সাইকেল কমপ্লিট হয় এক্সাম্পল বেম্বো তোমালোকে জানা বেম্বো লাইফ সাইকেল মানে ইয়াতে যেটো ফ্লাৱাৰ দিয়াৰ পিছত বেম্বো কেইবছৰ ভিতৰত বেম্বো মৰি যায় ওকে তো ইহঁতে 50 to 100 ইয়াৰ্ছত ওয়ান্স মানে 50 to 100 ইয়াৰ্ছত ওয়ান্স ইন লাইফ টাইম বেম্বো কি কৰে ফ্লাৱাৰ্স দিয়ে দে ফ্লাৱাৰ্স ওয়ান্স ইন লাইফ টাইম ইন বিটুইন 50 to 100 ইয়াৰ্স মানে 50 বছৰ হ'ল বা 100 বছৰৰ ভিতৰত এবাৰে দিব বেম্বো ফ্লাৱাৰ সিমিলারলি সাউথ ইন্ডিয়াত নীলগিৰি হিলছত সাউথ ইন্ডিয়াত কেৰালা সাইডত ওয়েস্টার্ন ঘাটত নীলগিৰি হিলছ আছে হা ওয়েস্টার্ন ঘাটত নীলগিৰি হিলছত এটা গোটেই হিলখন ভৰ্তি হৈ যায় এন্ড গোটেই হিলখন পুৰা ব্লু পার্পল কালার হৈ যায় এটা ব্লুইশ মানে পার্পল হয় এটা হেতু আছে প্ল্যান্টস আছে এটুক আমি স্ট্রোবিলান্থাস কুন্থিয়ানা বুলি কয় স্পেলিং লিখি দি আছো Strobilanthes kunthiana. It is a scientific name. Okay. Strobilanthes kunthiana যোনটো আমাৰ ইন্ডিয়ান ল্যাঙ্গুৱেজত ইয়াক আমি নীলা কুৰেঞ্জি বুলি কয় নীলা কুৰেঞ্জি এই নীলা কুৰেঞ্জি কি হয় it flowers once in 12 years it flowers once in 12 years 12 বছৰত এবাৰে ফুল দিয়ে এন্ড বহুত ডাঙৰ টুৰিষ্ট এট্ৰেকশন হয় এই গোটেই বিকজ হিলছৰ গোটেই কালাৰটোৱে চেঞ্জ হৈ যায় ওকে এন্ড বহুত বেছি হয় মানে গোটেই হিল ভৰ্তি যায় ওকে সো এইটোক স্ট্ৰোবিলান্থাস কুন্থিয়ানা বুলি কয় নীলা কুৰেঞ্জি ওকে এনিমেলছৰ যেতিয়া আমি ব্ৰিডিং যেহেতু আমি প্ল্যান্টছৰ কথা কৈছো এনিমেলছৰ যদি আমি ব্ৰিডিং চাব যাওঁ ইহঁতৰ দে কেন বি আইদাৰ সিজনেল ব্ৰিডাৰ or they can be either continuous breeder okay seasonal breeders কি হয় they are reproductively active in a particular season ইহঁত এটা পার্টিকুলার সিজনতহে রিপ্রোডাক্টিভলি অ্যাক্টিভ থাকে লাইক ডগস ঠিক আছে ঠান্ডা দিনত হয় ইহঁতৰ বাচ্চা হয় রিপ্রোডাক্টিভলি অ্যাক্টিভ থাকে তো কাউ শিপ ইহঁতে কি হয় বছৰত এবাৰ বা দুবাৰ বাচ্চা দিয়ে তো দেয়াৰ এটা পাৰ্টিকুলাৰ সিজন ইহঁত কি হয় ৰিপ্ৰডাক্টিভলি এক্টিভ হয় এণ্ড ইহঁতৰ কি থাকে ওয়েস্ট্ৰাছ চাইকেল থাকে নৰ্মেলি ঠিক আছে কন্টিনিউয়াস ব্রিডার্সৰ এবাৰ কৈ দিওঁ কন্টিনিউয়াস ব্রিডার্স আর reproductively active throughout the year example humans apes monkeys এইবোৰ ইয়াৰ এক্সাম্পল কাউ sheep এইবোৰ ওকে ডান সিমিলারলি আমি যদি যেটো রিপ্রোডাক্টিভ সাইকেল যদি চাব যাও ওকে আমি যদি রিপ্রোডাক্টিভ সাইকেল চাব যাও দেয়ার আর দুটা সাইকেলস আছে এটা মেনস্ট্ৰুৱেল সাইকেল আৰু এটা আছে ওয়েস্ট্ৰাছ সাইকেল OESTRUS ওয়েস্ট্ৰাছ সাইকেল ডান মেনস্ট্ৰুৱেল সাইকেল কত হয় হিউম্যান বা এনেকা অর্গানিজম হয় যোনবোৰক আমি
প্ৰাইমেট মেমেলছ বুলি কওঁ। প্ৰাইমেট মেমেলছত মেনষ্ট্ৰুৱেল চাইকেল হয়। অ'কে, তো ইহঁত most of them are continuous breeders. ইহঁতৰ পিৰিয়ড মানে লাইক হিউমেনৰ 28 to 40 ডেজৰ ভিতৰত হয়। নৰ্মেলি জেনেৰেলি 28 ডেজ ধৰা হয়। অ'কে, তো oystrus চাইকেল যিটো হয়, oystrus চাইকেলত কি হয়, দে আৰ ফৰ নন প্ৰাইমেট মেমেলছ লাইক ডগছ, এক্সাম্পল ডগছ, কাউজ, নৰ্মেলি চিজনেল ব্ৰিডাৰ্ছত ইহঁতৰ থাকে এবাৰ। অ'কে, প্ৰাইমেট মেমেলছ যেনেকা এক্সাম্পল হিউমেনছ, এপছ পঢ়িছিলোঁ অলৰেডি, এইবোৰত কি হয়, মেনষ্ট্ৰুৱেল চাইকেল থাকে। অ'কে, তো আমি ৰিপ্ৰডাকশ্যনত ইভেন্টছ পঢ়িম, ফাৰ্টিলাইজেশ্যন। তো ৰিপ্ৰডাকশ্যনত ইভেন্টছ পঢ়িম আমি, ইভেন্টছ ইন ৰিপ্ৰডাকশ্যন। এইখিনি ওপৰখিনি বুজি পাইছা? তো ইয়াতে কি কি আছে, প্ৰি ফাৰ্টিলাইজেশ্যন, যেহেতু সেক্সুৱেল ৰিপ্ৰডাকশ্যন পঢ়ি আছো, ফাৰ্টিলাইজেশ্যনটো হ'বই। তো প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্ট এটা আছে, ফাৰ্টিলাইজেশ্যন ইভেন্ট, আৰু এটা আছে পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্ট। পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্ট। তো যদি আমি চাব যাওঁ প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্ট, তেতিয়াহ'লে আমি দেখা পাম যে তাতে দুটা টাইপছ অফ ইভেন্ট হয়। অ'কে, তো আমি যিহেতু প্ৰি ফাৰ্টিলাইজেশ্যন ইভেন্ট এবাৰ লিখি দিওঁ। তো প্ৰি ফাৰ্টিলাইজেশ্যনত দুটা ইভেন্ট হয়, এ দি দিয়া। এটা হ'ল গেমেটোজেনেসিস, এণ্ড ছেকেণ্ড ইভেন্ট যিটো হয়, এটোক আমি গেমেট ট্ৰান্সফাৰ বুলি কওঁ, মনত থাকিব। গেমেটোজেনেসিস মানে কি? ইট ইজ দ্য প্ৰচেছ অফ ফৰ্মেশ্যন অফ গেমেট, মানে গেমেট কেনেকা বনিব, সেই যিটো প্ৰচেছটো হয়, এইটো কি কয়, গেমেটোজেনেসিস। অ'কে, এণ্ড গেমেট ট্ৰান্সফাৰ মানে কি? ইট ইজ দ্য ট্ৰান্সফাৰ অফ গেমেট ফ্ৰম one organism to another, বা it is just transfer of gamete. organism কিয় কোৱা নাই মই বুজাই দিম অলপ পিছত। ওকে, গেমেট ট্ৰান্সফাৰটো বুজি পাইছা? তো গেমেটোজেনেসিছত আমাৰ আইদাৰ মেল গেমেট ফৰ্মেশ্যন অৰ ফিমেল গেমেট ফৰ্মেশ্যন, দুইটাৰ কথা কৈছে। ওকে, নৰ্মেলি যিটো মেল গেমেটছ হয়, সেই মেল গেমেটক আমি কি কওঁ, স্পাৰ্ম কওঁ, বা আমি এন্থেৰজয়েড বুলি কওঁ। আৰু ফিমেল গেমেট যিটো আছে, ফিমেল গেমেটক আমি কি কওঁ, ওভাম বুলি কওঁ, বা আমি তাক এগ বুলি কওঁ। ওকে, হিউমেনত যিটো গেমেটোজেনেসিস আছে, যদি আমি মেইলৰ ক্ষেত্ৰত চাওঁ, সেইটোক আমি কি কওঁ, স্পাৰ্মেটোজেনেসিস। এণ্ড যদি ফিমেলত আমি চাওঁ, এইটোক আমি ওজেনেসিস বুলি কওঁ। ঠিক আছে, নট অনলি হিউমেন, তোমাৰ যিখিনি মেমেলছ আছে সেইখিনি কথা কৈছো। ওকে, তো গেমেটোজেনেসিস এণ্ড গেমেট ট্ৰান্সফাৰ, গেমেটোজেনেসিস বুজি পাইছা? ওকে, তো মনত ৰাখিবা, যিখিনি আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যন পঢ়ি আছো, তো ইয়াতে যিবোৰ অৰ্গেনিজমছ আছে, সেই অৰ্গেনিজমছৰ কি হয়, ইহঁতৰ বডি অৰ্গেনাইজেশ্যন ডিপ্লয়ড হয়। দে হেভ ডিপ্লয়ড লেভেল অফ অৰ্গেনাইজেশ্যন, ডিপ্লয়ড হয় বডিত। ওকে, লাইফ চাইকেল ইহঁৰ ডিপ্লন্টিক লাইফ চাইকেল বুলি কয়। তো আমি ডমিনেণ্টলি ডিপ্লন্টিক লাইফ চাইকেল হয়, অনলি গেমেটছ ডিপ্লয়ড হয়,
অনলি এই ডিপ্লয়েড অৰ্গেনিজমছবোৰৰ অনলি গেমেটছবোৰ কি হ'ব, গেমেটছ মাষ্ট বি হেপ্লয়েড। কিয় কৈছো মই এতিয়া বুজাম। এটা ফাদাৰ আছে, তাৰ 2n ক্ৰমোজম, আমাৰ 23 2 সেট হয় ন, 23 + 23 তো 46 ক্ৰমোজম আছে, 23 পেয়াৰ বুলি কওঁ আমি, আমাৰ ক্ৰমোজমছবোৰ পেয়াৰত থাকে, ওকে, XX XY তেনেকা পেয়াৰত থাকে। তাতে আমাৰ 21 পেয়াৰ কি থাকে, অট'জম থাকে, আৰু 2 পেয়াৰ কি থাকে, সেক্স ক্ৰমোজম থাকে। সৰি 21 ইয়া 22 পেয়াৰ আমাৰ কি থাকে, অট'জম থাকে, আৰু 1 পেয়াৰ কি থাকে, সেক্স ক্ৰমোজম থাকে, ওকে সৰি হা। এণ্ড ফিমেলত কি হয়, সেম 2n থাকে। আমাৰ যেতিয়া বাচ্চা যেতিয়া হ'ব, বাচ্চাটো কি হয়, 2n হ'ব লাগিব ন, বডি সেমে থাকিব লাগিব। ইহঁতৰ কি হ'ব, 4n হ'ব নোৱাৰে, বুজি পাইছা। দুটা যদি ইহঁতৰ গেমেটছো যদি 2n থাকে, তেতিয়াহ'লে 4n হৈ যাব। তো তাতে কি হয়, সেইকাৰণে আমাৰ সেক্সুৱেল ৰিপ্ৰডাকশ্যনত আমাৰ যিবোৰ জাৰ্ম চেল থাকে, মেইলত ধৰি লোৱা জাৰ্ম চেল থাকে, ফিমেলত কি থাকে, ওগনিয়াম থাকে বা স্পাৰ্ম মাদাৰ চেল থাকে। তো এইবোৰ কি হয়, দে আণ্ডাৰগো মিঅ'চিছ ডিভিজন, MEIOSIS, মিঅ'চিছ ডিভিজন। কৈছিলো ন, মিঅ'চিছ ইয়াতে হয়, মাইটোচিছ এছেক্সুৱেলত হয়, কপি হয়। আমাৰ বডিত মাইটোচিছ হয়, অল আমাৰ বডিত দুটা চেলছ আছে, এটা জাৰ্ম চেল আৰু এটা সোমেটিক চেল। সোমেটিক চেল মানে আমাৰ বডিত যিমান স্কিন চেল, টিস্যু চেল যিমান আছে, চব সোমেটিক। ইহঁতত কি হয়, আমাৰ মাইটোচিছ হয়, মানে বেয়া হৈ গৈছে, সেম আকৌ ফৰ্ম হ'ব, কপি, চেলবোৰ আকৌ কপি হ'ব। মিঅ'চিছত কি হয়, কপি নহয়, ৰেপ্লিকেট হ'ব, ভাঙি যাব, চেলৰ জেনেটিক দুটা সেপাৰেট ক্ৰমোজমছখিনি সেপাৰেট হৈ যাব, দুটা পেয়াৰ। তো সেইকাৰণে সেপাৰেট হয়, হোৱাৰ কাৰণে তোমাৰ মিঅ'চিছ হয়, এইটোক আমি ৰিডাকশ্যনেল ডিভিজন বুলি কওঁ। আৰু সেই ৰিডাকশ্যনেল ডিভিজন বা মিঅ'চিছ কেতিয়া হয়, আমাৰ প্ৰচেছ অফ গেমেটোজেনেচিছ, আমি ইয়াতে পঢ়িছিলো না, ইট ইজ এ গেমেটোজেনেচিছ। এই গেমেটোজেনেচিছৰ টাইমত ৰিডাকশ্যনেল ডিভিজন মনত থাকিব। তো মনত ৰাখিবা, গেমেটছ মাষ্ট বি হেপ্লয়েড চ' দেট যিটো অৰ্গেনিজম আহিব, এইটো ডিপ্লয়েড আহিব, নেক্সট যিটো প্ৰজেনি আহিব, অ'কে ঠিক আছে। তো মনত ৰাখিবা, কিছুমান অৰ্গেনিজমছ আছে, তাতে মানে কি হয়, মেইল আৰু ফিমেল গেমেটবোৰ দেখাত চিমিলাৰ থাকে, চিমিলাৰ মেইল আৰু ফিমেল গেমেটছ। এইবোৰক আমি আইচোগেমেটছ বুলি কওঁ, আৰু যিবোৰ অৰ্গেনিজমছ আছে, এইবোৰক আইচোগেমাছ বুলি কওঁ, আইচোগেমাছ অৰ্গেনিজম বুলি কওঁ, মনত থাকিব। বা ইহঁতক আমি আইচোগেমেট বা ইহঁতক আমি হোমোগেমেট বুলি কওঁ, হোমোগেমেট, হোমো মানে সেম ন, হোমোগেমেট বুলি কওঁ। ফৰ এক্সাম্পল, এটা টাইপৰ এলগি আছে, সেইটোক আমি এক্সাম্পল, এলগি কোনটো, ক্লেডোফোৰা, ক্লেডোফোৰা, মনত থাকিব। যিটো হেটেৰোগেমাছ আছে, হেটেৰোগেমেট আছে, এইটোক আমি এনাইচোগেমাছ বুলি কওঁ, এনাইচোগেমেট বুলি কওঁ। আৰু সেই প্লেন্টবোৰক এনাইচোগেমাছ বুলি কওঁ আমি, এনাইচোগেমাছ, ঠিক আছে। য'ত কি হয়, মেইল আৰু ফিমেল গেমেটটো সেম নহয়, দেখাত সেম নহয়, ওকে। তো এক্সাম্পল, এলগিৰ ক্লাইডোফোৰা আইচোগেমাছ বনায়, এলগিৰ ফিউকাছ ইহঁতে এনাইচোগেমাছ বনায়। এণ্ড বাকীটো হিউমেনছ আছে, মেমেলছ আছে, আদাৰ মেমেলছ মানে, তো এইবোৰ এনাইচোগেমাছ বা হেটেৰোগেমাছ অৰ্গেনিজমছ হয়, মানে মেইল আৰু ফিমেল গেমেট সেম নহয়। হিউমেনত কি হয়, ফিমেল গেমেটটো ওভাম হয়, ফিমেল গেমেট হিউমেনত ওভাম হয়, ইট ইজ এ লাৰ্জ এণ্ড ইট ইজ নন মটাইল। এণ্ড মেইল গেমেট যিটো হয়, এইটোক আমি কি কওঁ, স্পাৰ্ম বুলি কওঁ। এইটো স্মল হয় আৰু এইটো মটাইল হয়। মনত থাকিব এটা বস্তু, মনত ৰাখিবা,
যে যিটো মেল গেমেট হয় ইটো সিক্রেশন মোর দেন ফিমেল গেমেট হয়। ফিমেল গেমেট হিউম্যানত কেতিয়া হয় মোস্টলি এটাই হয় যদি এটা বাচ্চা হয়, কেতিয়াবা নন আইডেন্টিক্যাল টুইনৰ কথা কৈছো, দুটা, সেইটো আমি ৰিপ্ৰডাকশ্যন চেপ্টাৰ পঢ়িম। অ'কে, দুটা বাচ্চা হয় কেতিয়াবা, ডগ চগছৰ কিমান 6-7টা হয়, মেক্সিমাম 10টা হয় কিছুমান। বাট স্পাম কেনেকৈ হয়, এবাৰ ইজাকুলেশ্যনত স্পাম 20 মিলিয়ন 30 মিলিয়ন তেনেকৈ স্পাম যায়, বুজি পাইছা? তো স্পাম মেল গেমেটছ সদায় ফিমেল গেমেটছকে সিক্ৰেশনটো বহুত বেছি হ'ব লাগিব, মনত থাকিব। যদি অৰ্গেনিজমছৰ আমি সেক্সুৱেলিটি চাওঁ, সেক্সুৱেলিটি ইন অৰ্গেনিজম, তেতিয়া মনত ৰাখিবা এটা আছে বাইসেক্সুৱেল আৰু এটা আছে ইউনিসেক্সুৱেল। বাইসেক্সুৱেল এক্সাম্পল যদি কি হয়, বাইসেক্সুৱেল এই বস্তুটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হা, কুৱেশ্যন আহে ইয়াতে। এই কণ্ডিশ্যন দি দিব ইট ইজ বাইসেক্সুৱেল আৰু ইউনিসেক্সুৱেল, লিখিবা homotelic যদি দিয়ে, homotelic and monoecious, mono o e sorry homotelic আৰু monoecious থাকিলে কি হয়, বাইসেক্সুৱেল। ইউনিসেক্সুৱেল হলে কি হ'ব, হেটেৰোথেলিক এণ্ড ডায়োচিয়াছ, এইটো ইউনিসেক্সুৱেল কণ্ডিশ্যন, মনত ৰাখিবা প্লিজ। অ'কে, ঠিক আছে। কি হয় আমি এতিয়া পঢ়িম। অ'কে, নৰ্মেলি যিকেইটা প্লান্টছ আছে, প্লান্টছৰ যিটো মেল ফ্লাৱাৰ আছে সেইটোক আমি ষ্টেমিনেট বুলি কওঁ। অ'কে, আৰু যিটো ফিমেল ফ্লাৱাৰ আছে সেইটোক আমি পিষ্টিলেট বুলি কওঁ। মনত থাকিব, মোৰ কাৰণে এলাৰ্জি হৈ আছে বাৰু। অ'কে, মনোইচিয়াছ কি হয়, এনেকুৱা কণ্ডিশ্যন হয় য'ত এটা প্লান্ট বিয়াৰ্স মেল এণ্ড ফিমেল flowers at same প্লান্টত মেল আৰু ফিমেল ফ্লাৱাৰ দুইটা থাকে। তো এনেকা কণ্ডিশ্যনত কি হয়, তোমাৰ এটা ফ্লাৱাৰতে মেল ফিমেল নৰ্মেল নাথাকে, এটা মেল থাকিলে এটা ফিমেল থাকে। অ'কে, তো এনেকা কেছত কি হয়, ইহঁতক আমি মনোইচিয়াছ বা বাইসেক্সুৱেল প্লান্ট বুলি কওঁ। মানে ইহঁতৰ বেলেগ প্লান্ট নালাগে ৰিপ্ৰডাকশ্যনৰ কাৰণে, ইহঁতে নিজে এটা প্লান্ট যদি ৰুই দিয়া ই তাতে ফ্লাৱাৰ দিব, তাতে চিড দিব, তাতে ফল দিব, ফ্ৰুইটছ দিব। অ'কে, তো তাতে মানে ৰিপ্ৰডাকশ্যন হ'ব। অ'কে, এক্সাম্পল মেইজ, কুকুম্বাৰ, কোকোনাট এণ্ড কুকুৰবিটা। অ'কে, এইবোৰ এক্সাম্পল হয়, মনত ৰাখিব লাগিব, উপায় নাই। ট্ৰিক ইউজ কৰি ল'বা, MCCC বা MC স্কুৱেৰ, MC কিউব, অ'কে, তেনেকৈ কিবা মনত ৰাখি ল'বা, ঠিক আছে। ডায়োচিয়াছ যিবোৰ আছে, DIOECIOUS, ডায়োচিয়াছ কাৰ কথা কৈছোঁ আমি, ইউনিসেক্সুৱেল, মনোচিয়াছ বাইসেক্সুৱেল। ডায়োচিয়াছত কি হ'ব, প্লান্টছ বিয়াৰ্স আইদাৰ মেল অৰ ফিমেল, এনি ওয়ান, অ'কে, এনি ওয়ান ফ্লাৱাৰ, আইদাৰ গোটেই প্লান্টত মেল থাকিব অৰ গোটেই প্লান্টত ফিমেল থাকিব। মনোচিয়াছকে মেল এটা প্লান্টত মেলো থাকিব পাৰে কিছুমান ফ্লাৱাৰ, কিছুমান ফিমেলো থাকিব পাৰে। অ'কে, তো ডায়োচিয়াছ কেনেকৈ হয়, এক্সাম্পল পাপায়া, পাপায়া মেল প্লান্ট দেখিছা, সৰু সৰু পাপায়া লাগে বাট কাম নাই। ডাঙৰ যিবোৰ ফিমেল প্লান্ট সেইবোৰতে পাপায়া ডাঙৰ হয় ন ভালকে। তো পাপায়া এণ্ড কি হ'ব, ডেট পাম, অ'কে, তাল গছ। অ'কে, যিটো বাইসেক্সুৱেল কণ্ডিশ্যন হয় না, বাইসেক্সুৱেলক আৰু এটা ৱৰ্ড ইউজ কৰে, নৰ্মেলি এনিমেলৰ ক্ষেত্ৰত মেইনলি ইউজ কৰে, হাৰ্মোফ্ৰডাইট বুলি কয়। PHRODITES, হাৰ্মোফ্ৰডাইটছ বাইসেক্সুৱেলক ইউজ কৰে। এক্সাম্পল স্পঞ্জেছ, টেপওয়ার্ম
এণ্ড লিচ স্পঞ্জেছে এসেক্সুৱেলি কৰে সেক্সুৱেলি কৰে মনত ৰাখিবা ওকে টিপ লিচ মানে কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে লিচ ইয়াতে মানে কি হয় সাপোজ এটা বডি আছে তো ইয়াতে আইদাৰ এইটো সাইডত কি থাকিব মেল থাকিলে এইটো সাইডত কি থাকিব ফিমেল স্ট্ৰাকচাৰ থাকিব তো মেল স্ট্ৰাকচাৰ ফিমেলৰ লগত মিটিং কৰিব বা কিবাকে গেমেট ট্ৰান্সফাৰ হ'ব ইয়াতে সেইটো হ'ব দেন বাচ্চাটো ইয়াৰ পৰা যাব কিছুমানত কি হয় সাপোজ ইয়াতে মেল স্ট্ৰাকচাৰ্ছ আছে এইটো হেড হয় ধৰি লোৱা ইয়াতে কি থাকিব মেল স্ট্ৰাকচাৰ ইয়াতে থাকিব ইয়াতে কি থাকিব ফিমেল স্ট্ৰাকচাৰ থাকিব ওকে মোৰ কুকুৰ এজনী আছে বহুত উৎপাত কৰি আছে পঢ়াই আছো যে এটেনশ্যন দিয়া নাই ওকে এণ্ড যিটো ইউনিসেক্সুৱেল হয় ইউনিসেক্সুৱেল যিবোৰ অৰ্গেনিজমছ আছে লৱাৰ অৰ্গেনিজমছৰ কথা পাতিছো ককৰোচত কমপ্লিটলি মেল ককৰোচ থাকে ফিমেল ককৰোচ থাকে ফ্ৰগত মেল ফ্ৰগ থাকে ফিমেল ফ্ৰগ থাকে হিউমেনত মেল পিপল থাকে ফিমেল পিপল থাকে ওকে তো দিজ আৰ ইউনিসেক্সুৱেল ওকে আচ্ছা তো আমি যেতিয়া লাইফ সাইকেল পঢ়ে হেপ্লন্টিক লাইফ সাইকেল বুলি কয় হেপ্লন্টিক লাইফ সাইকেল মানে কি জানা সেই অৰ্গেনিজমৰ বডিটো হেপ্লয়েড হয় হেপ্লয়েড বডি হয় এক্সাম্পল মনেৰা ফাঞ্জাই ব্ৰায়োফাইটা এলগি ব্ৰায়োফাইট এলগি কি হয় লোৱাৰ গ্ৰুপ অফ প্লেন্টিৰ লোৱাৰ গ্ৰুপ হয় ন প্লেন্টিৰ কি হয় লোৱাৰ ফাইলাম হয় ন সরি লোৱাৰ হ্যাঁ ফাইলাম হয় ওকে কি ডিপ্লন্টিক লাইফ সাইকেল কার থাকে নর্মালি ডিপ্লন্টিক লাইফ সাইকেল যার ডিপ্লয়েড বডিজ থাকে ডিপ্লয়েড বডি থাকে হিউম্যানস টেরিডোফাইট জিমনোস্পার্ম এনজিওস্পার্ম ওকে এখানে কি হয় ডিপ্লন্টিক লাইফ সাইকেল হয় এটা মন থাকিব ওকে তো আমি গেমেটোফাইট গেমেট ফৰ্মেশ্যন বা গেমেটোজেনেসিস পঢ়িছো এতিয়া আমি গেমেট ট্ৰান্সফাৰ আমি পঢ়িম গেমেট ট্ৰান্সফাৰ তো গেমেট ট্ৰান্সফাৰ কেনেকৈ হয় আইদাৰ সেক্সুৱেল কন্টেক্ট হয় নাই নহলে বেলেগ কি হয় পলিনেশন হয় প্ল্যান্টছৰ ক্ষেত্ৰত পলিনেশন হয় pollination pollination is the process of transferring of pollen grain from the male part to the female part okay pollination can be due বহুত way হ'ব পাৰে either air pollination হাৱাই pollination কৰিছে pollination can be water pollination এইখিনি medium okay medium of pollination can be due to insects can be due to some flies okay বুজি পাইছা তো পলিনেশন ক্যান বি মিডিয়াম বহুত হ'ব পাৰে ওকে তো এইখিনি প্ল্যান্ট কিংডমত পঢ়িম ঠিক আছে গেমেট ট্ৰান্সফাৰ বুজি পাইছা ট্ৰান্সফাৰ অফ মেল গেমেট টু দ্য ফিমেল তো হিউমেনত বা এনিমেলছত কি হয় হায়াৰ এনিমেলছত কি হয় সেক্সুৱেল কণ্টেক্ট হয় যোনটোক আমি মেটিং বুলি কওঁ হয় নাই মেটিং বুলি কওঁ বা এটাক আমি কপুলেশ্যন বুলি কওঁ COUPULATION কপুলেশ্যন বুলিও কয় ওকে মনত ৰাখিবা যেতিয়া গেমেটছ প্ৰডাকশ্যনৰ কথা আহে ন গেমেট প্ৰডাকশ্যনৰ কথা যেতিয়া আহে তেতিয়া মনত ৰাখিবা মেল গেমেট সদায় ফিমেল গেমেটতকৈ বহুত বেছি প্ৰডাকশ্যন হয় ওকে চ' ডেট ইটো চান্স এৰিব নিবিচাৰে যে এটাও মেল গেমেট গৈ পিনে ফিমেল গেমেটক সেইটো কৰা নাই জাইগট ফৰ্ম কৰা নাই বা ফিউজন কৰা নাই এবাৰ ফিউজন কৰি গ'ল এটা গেমেট আহি গ'ল বাছ ফিমেল গেমেট ক্ল'জ হৈ যাব ডান এতিয়া আহি গ'ল ফাৰ্টিলাইজেশ্যন পিৰিয়ড আমি অলৰেডি ফাৰ্টিলাইজেশ্যন ইন হিউমেন ৰিপ্ৰডাকশ্যনত পঢ়িম আকৌ
ফ্লাৱাৰিং প্লান্ট, ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্টত আমি প্লান্টৰ ফাৰ্টিলাইজেশ্যন পঢ়িম। বাকীটো কি হয়, ফাঞ্জাইবোৰততো ফাৰ্টিলাইজেশ্যন নহয়েই, তো সেইবোৰত ফাৰ্টিলাইজেশ্যন নাই, প্লান্টি এনিমেলি আমি ছেপাৰেটকৈ পঢ়ি আছোঁ। তো ফাৰ্টিলাইজেশ্যন ইভেণ্ট ইমান বেছি পঢ়িব নালাগে, খালি চিম্পল মই কৈ দিওঁ, যিটো মেইল গেমেট আৰু ফিমেল গেমেট ইহঁত কি হ'ব, ফিউজন হ'ব। ফিউজনক আমি কি কওঁ, চিনগেমি হয় বুলি, চিনগেমি বুলি কওঁ আমি। অ'কে, চৰি, অ'কে, ক'ত গ'ল? তো ফিউজন হ'ব যোনটোক আমি কি কওঁ, চিনগেমি বুলি কওঁ। এণ্ড সেইটোৰ দ্বাৰা কি হ'ব, জাইগট ফৰ্মেশ্যন হ'ব। এণ্ড যিহেতু জাইগট ফৰ্মেশ্যন হৈ গ'ল, তাৰপিছত আমাৰ পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্ট ষ্টাৰ্ট হ'ব। পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্ট ষ্টাৰ্ট হ'ব। ইভেণ্ট উইল ষ্টাৰ্ট, যোনটো আমি এমব্ৰায়'জেনেচিছ বা এমব্ৰায়' ফৰ্মেশ্যন বুলি কয়। এমব্ৰায়'জেনেচিছ এণ্ড এমব্ৰায়' ডেভেলপমেণ্ট। অ'কে, এটা বস্তু মনত ৰাখিবা, some organismত embryo formation, embryo development occurs without fertilization, without fertilization. আচৰিত লাগে ন? Without fertilization embryo formation হৈ যায় কিছু organismsত. For example, rotifers, honeybee, some lizards. আচ্ছা, হানিবিৰ মাজত ড্ৰোন আৰু ৱৰ্কাৰ হানিবি থাকে হা, দুইটা নহয়, এটা ৰিপ্ৰডাকশ্যন হয়, এটা তোমাৰ উইদাউট ৰিপ্ৰডাকশ্যন হয়। ৱৰ্কাৰ হানিবি কেইটা উইদাউট ৰিপ্ৰডাকশ্যন হয়। Some birds like turkey. তো এই অর্গানিজমস কেটা কি হয়, এমব্রায়ো ডেভেলপমেন্ট occurs without fertilization। এই কন্ডিশনটোক আমি কি কও জানা, পার্থিনোজেনেসিস। সিমিলারলি প্ল্যান্টসতো হয়। ওকে, প্ল্যান্টসত এপল, সিডলেস প্ল্যান্টস কিছুমান পায়, সেইবোৰতো হয়। আৰু এপল পাৰ্থিনোকাৰ্পিক ফ্ৰুইট হয়, ফলছ ফ্ৰুইট বুলি কয় ইহঁতক। ওকে, তো এইটো পাৰ্থিনোজেনেসিস কয়, মানে উইদাউট মেইলৰ প্ৰেজেন্সত ফিমেলে ডাইৰেক্টলি এগৰ পৰা বাচ্চা জন্ম দি দিয়ে। তো ফাৰ্টিলাইজেশ্যন কেন বি অফ টু টাইপস। যেটো ফাৰ্টিলাইজেশ্যন হ'ব, ইট কেন বি অফ টু টাইপস, দুটা টাইপৰ হ'ব পাৰে। আইদাৰ ইন্টাৰনেল ফাৰ্টিলাইজেশ্যন মানে ফিমেল বডিত ফাৰ্টিলাইজেশ্যন হ'ব, অর আইদার এক্সটার্নাল ফার্টিলাইজেশন। মানে বডিৰ বাহিৰত। এক্সটার্নাল ফার্টিলাইজেশন কেনেকা, ফিমেলে এগটো পানীৰ সাৰফেসত লে কৰি দিয়ে, মেইলে আহি পিনে তাতে স্পাৰ্ম এৰি দিয়ে। তো এইটো বস্তু কেনেকা ক'ত হয়, ফিশত হয়। এইটো বস্তু ক'ত হয়, ফ্ৰগত হয়। বুজি পাইছা? এক্সটার্নাল ফার্টিলাইজেশন মানে ফিউজন অফ মেল গেমেটস অকার্স আউটসাইড দ্য বডি। ওকে, এক ইন্টারনাল ফার্টিলাইজেশনত কি হয়, ফিউজন অফ মেল এন্ড ফিমেল gamete occurs inside the female womb or inside the female uterus or inside the female body, এটোক আমি internal fertilization বুলি কওঁ। আৰু হেতুত internal fertilization example humans থাকিব পাৰে, reptiles থাকিব পাৰে, ওকে, birds থাকিব পাৰে। ঠিক আছে, পোস্ট ফার্টিলাইজেশন ইভেন্ট এতিয়া আমি পঢ়িম, পোস্ট ফার্টিলাইজেশন ইভেন্ট। ওকে, পোস্ট ফার্টিলাইজেশন ইভেন্ট যেতিয়া আমি পঢ়ো, তেতিয়া দুটা বস্তু আছে। এটা আইদাৰ বাচ্চাটো বা এমব্ৰায়টো ফিমেলৰ বডিৰ ভিতৰত বা ওম্বৰ ভিতৰত ই ডেভেলপমেন্ট হ'ব, অর আউটসাইড এনভাইৰনমেন্টত সি ডেভেলপমেন্ট হ'ব। তো এইটো বস্তু হিচাপত আমি চাব গ'লে ইয়াতে আমি দুটা বস্তু আহে, এটা আছে অভিপাৰুৱাছ, টাৰ্মিনলজি আহে PAROUS। Oviparous are the organism which
লে এগছ, ইহঁতে কণী পাৰে আৰু এগছটোৰ ওপৰত এটা কেলছিয়ামৰ এটা শেল থাকে কভাৰ্ড, অ'কে, অভিপৰাছ, আৰু এটা আছে ভিভিপাৰাছ। অ'কে, ইয়াতে কি হয়, দে ডু নট লে এগ, তো দে ডাইৰেক্টলি গিভ বাৰ্থ, টু বেবি। ইহঁতে ব্ৰেষ্ট ফিডিং কৰে, ইহঁতে ব্ৰেষ্ট ফিডিং নকৰে, অভিপৰুৱাছ কেইটাই। ভিভিপৰুৱাছে কি হয়, ব্ৰেষ্ট ফিডিং কৰে। ইহঁতে উমনি পাৰে মানে লাইক ইহঁতে চাফিচিয়েণ্ট টেম্পাৰেচাৰ হিউমিডিটি ৰাখিব লাগে বাচ্চাটো, অ'কে। সেইখিনি বস্তু কিহৰ হ'ল, পোষ্ট ফাৰ্টিলাইজেশ্যন পিৰিয়ডছ, অ'কে। অভিপৰুৱাছ এণ্ড ভিভিপৰুৱাছৰ এক্সাম্পল, অভিপৰুৱাছ কি হ'ব, বাৰ্ডছ, ৰেপটাইলছ, লিজাৰ্ড, স্নেক্স এইবোৰ আহিব। ভিভিপৰুৱাছত কি হ'ব, মেমেলছ, অল মেমেলছ আৰ ভিভিপৰুৱাছ, অ'কে। ইভেন শাৰ্ক এণ্ড কি হয়, সিহঁতো সেইটো হয়, শাৰ্ক এণ্ড হুৱেলছ, ব্লু হুৱেল, ইহঁতো ভিভিপৰুৱাছ হয়। কিছুমান ইয়াতে এমফিবিয়ানছ কিছুমান আহিব, ফিছেছ তাতে আহি যাব, অ'কে। তোমালোকক বাইচেক্সুৱেল এইখিনি ক'লো বাৰু, আৰু আছে ন অভিপৰুৱাছ, অ'কে। তো ইয়াতে কি হয়, অভিপৰুৱাছত যিটো ফাৰ্টিলাইজড এগ হয়, ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন হয় হা, ফাৰ্টিলাইজ যিখিনি এগছ থাকে, সেই ফাৰ্টিলাইজ এগছখিনিৰ ওপৰত এটা কভাৰিং আহে, এটা কভাৰিং শ্বেল থাকে, অ'কে। ইট ইজ কল্ড কেলকেনিয়াছ শ্বিট, মানে কেলছিয়াম দি ফৰ্ম হয়, কেলকেনিয়াছ শ্বেল বুলি কয়। এণ্ড ইট ইজ ফৰ চেফটি অৰ প্ৰটেকশ্যন, মনত থাকিব। প্লেণ্টছৰ ক্ষেত্ৰত এতিয়া কওঁ, এনিমেলছ পঢ়িলোঁ, প্লেণ্টছৰ ক্ষেত্ৰত আফটাৰ ফাৰ্টিলাইজেশ্যন, এতিয়া আমি এইখিনি পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেণ্টৰ কথা পাতি আছোঁ হা। আফটাৰ ফাৰ্টিলাইজেশ্যন প্লেণ্টছৰ ক্ষেত্ৰত কি হয়, এইটো ছাপ'জ কি হয়, পেটেলছ হয়, অ'কে, এইটো পেটেলছ হয়, এইটো ষ্টেম হয়, এইটো চেপেলছ, অ'কে, এইটো পিষ্টিলছ হয়, কাৰ্পেল অভাৰি এইটো, অ'কে, ডান। তো এইখিনি পেটেলছ, চেপেলছ এণ্ড ষ্টেমেন, এই তিনিটা বস্তু কি হয়, এই তিনিটা আফটাৰ ফাৰ্টিলাইজেশ্যন দে ফল অফ, পৰি যায়, অ'কে। এই মাজত যিটো অভাৰি থাকে, এই মাজত কি হ'ব, এইটো অভাৰি হয় ন, এই মাজত যিটো অভাৰি হয়, অভাৰি কি হ'ব, ডেভেলপমেণ্ট হ'ব, মানে অভাৰিৰ ভিতৰত ডেভেলপমেণ্ট হৈ থাকিব আৰু, অ'কে। কি হ'ব ইয়াতে, কি ডেভেলপমেণ্ট হ'ব, ইয়াতে জাইগট যিটো আছে, জাইগট ডেভেলপ ইনটু এম্ব্ৰায়'। মনত ৰাখিবা, এই যিটো জাইগট যিটো এম্ব্ৰায়' হ'ব, সেই এম্ব্ৰায়'টোৱে গৈ পিনে যিটো অভিউল আছে, জাইগট ডেভেলপ ইনটু এম্ব্ৰায়', অ'কে। তো যিটো অভিউল আছে, যিটো ফিমেল এগ আছিলে, সেই এগটো এম্ব্ৰায়' হ'ল ন, সিটো গৈ পিনে কি হ'ব, ডেভেলপ ইনটু চিড। অভিউল, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হা, কুৱেশ্যন আহে এইটো, অভিউল কি হ'ব, ডেভেলপ ইনটু চিড হ'ব, আৰু অভাৰি যিটো আছে ওপৰৰ কভাৰিংটো, অভাৰি কি হ'ব, ডেভেলপ ইনটু ফ্ৰুইট হ'ব। তো আমি যদি মেংগ' দেখোঁ, তাৰ মাজত যিটো চিড আছে, এইটো কি হ'ব, অভিউল হয়, আৰু এই পাৰ্টটো কি হ'ব, ফ্ৰুইট হয়, আৰু এই যিটো আউটাৰ কভাৰিং, এইটোক আমি পেৰিকাৰ্ভ বুলি কওঁ, পেৰিকাৰ্ভ, মনত ৰাখিবা। আউটাৰ কভাৰিংটোক আমি কি কওঁ, পেৰিকাৰ্ভ, ইট ইজ এ প্ৰটেক্টিভ লেয়াৰ, এটা প্ৰটেক্টিভ লেয়াৰ, আউটাৰ লেয়াৰ অফ দ্য অভাৰি হয়, যোনটো আমি প্ৰটেক্টিভ লেয়াৰ ফৰ্মেশ্যন হয়। ডান, অ'কে। তো এইটো চেপ্টাৰ কমপ্লিট হয়। তোমালোকৰ কিবা যদি ডাউট থাকে মোক হোৱাটছএপ কৰিব পাৰা, আৰু যোনে যোনে অলৰেডি মোৰ এইখিনি ক্লাছ কৰি আছা, তোমালোকেতো আছা বাৰু, আৰু কোনোবাই যদি আকৌ BSc নাৰ্ছিং বা মেডিকেল টেকন'লজি বা
বি ফাৰ্ম ডি ফাৰ্ম এক্সাম দিব বিচাৰা বা AU CET দিব বিচাৰা তেতিয়াহ'লে কাইণ্ডলি মোক এইটো নাম্বাৰত কণ্টেক্ট কৰিবা, হোৱাটছএপত কৰিবা, মেছেজ কৰি দিবা, ঠিক আছে। কিবা গাইডেন্স লাগিলে ক'বা। তো এইটো ওৱান শ্বট ভিডিঅ' আছিলে, তো এইটো খতম হ'ল। অ'কে, তো এতিয়া আমি কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিম, ঠিক আছে। তো আমি কুৱেশ্যন কেইটামান প্ৰেক্টিছ কৰিম, ঠিক আছে। তো কুৱেশ্যন নম্বৰ 1 লিখি লোৱা, ইন হুইচ অফ দ্য ফলোয়িং মেমেলছ এষ্ট্ৰাছ চাইকেল এবচেণ্ট। এষ্ট্ৰাছ চাইকেল এবচেণ্ট ক'ত ক'ত থাকে? অ'কে, কাও, এইটো মেমেলছৰ কথা কৈছোঁ হা। কোনকেইটা মেমেলছত, অনলি কোনটো মেমেলছত কোনটো এষ্ট্ৰাছ চাইকেল এবচেণ্ট আছে? কাও, হৰ্চ, চি মংকি, এণ্ড ডি ৰেবিট। মনত ৰাখিবা যে এই চিটুৱেশ্যনত কি হয়, কাও এটা কি হয়, নন প্ৰাইমেট মেমেল হয়, হৰ্চ নন প্ৰাইমেট মেমেল, ৰেবিট নন প্ৰাইমেট মেমেল, অনলি মংকি কি হয়, এটা প্ৰাইমেট মেমেল হয়, প্ৰাইমেট মেমেল হয়। আৰু প্ৰাইমেট মেমেলছ হ'লে কি হ'ব, ইয়াত মেনষ্ট্ৰুৱেল চাইকেল থাকে, মেনষ্ট্ৰুৱেল চাইকেল থাকে, মনত থাকিব। অ'কে, তো ছেকেণ্ড কুৱেশ্যন যিটো হ'ব, asexual reproductive structure of sponges. A, gemmules, B, conidia, C, bulb, and D, none of above. এনেকা কন্ডিশনত কি হ'ব, আমি কি পঢ়িছিলোঁ, স্পঞ্জেছত, যিটো স্পঞ্জেছ আছে এই স্পঞ্জেছত কি থাকে, সৰু সৰু ইণ্টাৰনেল বাৰ্ড ফৰ্ম হয়। এনেকা মনত ৰাখিব, সৰু সৰু ইণ্টাৰনেল বাৰ্ড ফৰ্ম হয়, এছেক্সুৱেল বাৰ্ড হয়, আৰু সেইটোক আমি কেমিউলছ বুলি কওঁ। অ'কে, সেই ষ্ট্ৰাকচাৰ যিটো ভিতৰত ষ্ট্ৰাকচাৰ আছে এইটোক আমি গেমিউল বুলি কওঁ, মনত থাকিব। অ'কে, ইম্পৰ্টেণ্ট আৰু এটা কুৱেশ্যন হয়, process of formation of same gamete ফৰ্মেশ্যনৰ যিটো প্ৰচেছ হয় এইটোক আমি আইচোগেমেট বুলি কওঁ, আচ্ছা, আইচোগেমেট বুলি কওঁ, এনাইচোগেমেট বুলি কওঁ, ট্ৰিপল ফিউজন বুলি কওঁ, ৱেইট প্ৰচেছ, কুৱেশ্যনটো অকণমান মডিফাই কৰি দিওঁ। অ'কে, কুৱেশ্যনটো বেলেগ হয়, দ্য প্ৰচেছ which results the formation of zygote, and D number syngamy. কৈছিলো যিটো ফিমেল আৰু মেল যিটো ফিউজন হ'ব, ফিউজন যেতিয়া হয়, ফিউজনত কি হয়, সিনগেমি হয় ন, সিনগেমি হয়, সিনগেমি হোৱাৰ কাৰণে কি হ'ব, জাইগট হ'ব। মনত ৰাখিবা, প্লেন্টছৰ ক্ষেত্ৰত কি হয় অকণ মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়, খালি ইয়াতে মানে কি হ'ব, হাতৰ পৰা গুচি যাব নালাগে বস্তুটো। প্লেন্টছৰ ক্ষেত্ৰত যিটো ফাৰ্ষ্ট মেইল গেমেট থাকিব ন, ফাৰ্ষ্ট মেইল গেমেট, সেইটো গৈ পিনে কি হ'ব, এগৰ লগত ফিউজন কৰি ই কি কৰিব, জাইগট ফৰ্মেশ্যন কৰিব বাই সিনগেমি। আৰু যিটো ছেকেণ্ড মেইল গেমেট থাকিব ন, জেনাৰেটিভ চেলত দুটা গেমেট থাকে। অ'কে, ছেকেণ্ড যিটো মেইল গেমেট থাকিব, সি গৈ পিনে পলাৰ নিউক্লি দুটা থাকে ন, পলাৰ নিউক্লি,
নিউক্লিয় কেইটা থাকে দুটা থাকে ন পোলাৰ নিউক্লিয়ৰ লগত ফিউজন কৰি কি কৰিব পোলাৰ নিউক্লিয়ৰ লগত ফিউজন হ'ব হৈ পিনে ই বনা কি কৰিব ইয়াক আমি ট্ৰিপল ফিউজন বুলি কওঁ ইয়াক আমি কি কওঁ ট্ৰিপল ফিউজন বুলি কওঁ আৰু ই বনাব কি PEN প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ বনাব কি বনাব প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ বনাব মন থাকিব তো আমি ইয়াত কোনটো হ'ম জাইগট সুধিছে ন তোমালোকক প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ সুধিলে বেলেগ কথা জাইগট সুধিছে তো সেইকাৰণে তোমালোকে কি ক'বা সিনগেমি ওকে ডান আৰু এটা কোৱেশ্চন সোধে পাৰ্থিনোজেনেসিস যিটো হয় পাৰ্থিনোজেনেসিস ইজ দ্য development of organism from female gamete vegetative cell fertilized ovum and known কোৱা তোমালোকে পাৰিবা এইটো পাৰ্থিনোজেনেসিসত ভেজিটেটিভ যদি সেলস হয় তেতিয়াহলে এইটো ভেজিটেটিভ প্ৰপাগেশন হৈ যাব না এইটো ফিমেল গেমেট হ'ব পাৰ্থিনোজেনেসিস অনলি ফিমেল গেমেটৰ পৰা ডাইৰেক্টলি পাৰ্টিসিপেট কৰে ওকে কোৱেশ্চন স্পোৰুলেশন ক'ত হয় স্পোৰুলেশন occurs in প্লাজমোডিয়াম তোমালোকে ভিডিওটো পজ কৰি কোৱেশ্চনখিনি সলভ কৰিবা ওকে বি নম্বৰ প্লাজমোডিয়াম এ নম্বৰ সেকেন্ড বি নম্বৰ হাইড্ৰা সি নম্বৰ starfish and D number spongilla তো স্পোরুলেশন কত হয় প্লাজমোডিয়ামত স্পোর ফর্মেশন হয় না প্লাজমোডিয়ামত ওকে ব্রায়োফাইলাম যে থাকে ফাইলামৰ হুইচ পার্ট মই কোয়েশ্চন ডাইরেক্টলি লিখা নাই হা হুইচ পার্ট ভেজিটেটিভ প্রপাগেশনত পার্ট লয় ভেজিটেটিভ প্রপাগেশনত পার্ট লয় ব্রায়োফাইলামৰ কোনটো পার্ট এ নম্বৰ স্টেম বি নম্বৰ roots C number flowers and D number leaf কবই নালাগে it is leaf okay question monoecious plant কোনটো হয় monoecious monoecious plant coconut B number cucurbita C number both A and B D number papaya কব পাৰিবা পাপায়া কি হয় ডায়েসিয়াস হয় পাপায়া কি হয় ডায়েসিয়াস বা ইউনিসেক্সুয়াল হয় কোকোনাট এন্ড কুকুরবিটা দুইটা কি হয় বাইসেক্সুয়াল হয় বা আমি মনোইসিয়াস বুলি কয় তো কোনটো সি নাম্বার বোথ এ এন্ড বি হ'ব ওকে হ্যাঁ এটা ইন্টারেস্টিং কোয়েশ্চন ওকে
যিটো মেইল গেমেট অফ ৰাইচ, ওকে কুৱেশ্যন সুধিছে দ্য মেইল গেমেট অফ ৰাইচ প্লান্ট have 12 chromosome, okay, in their nucleus. The chromosome number in the female gamete, zygote, and the seedling will be A 12 24 12, B 24 12 12, C 12 24 24, D 24 12 24. ৰাইচ প্লেন্ট হয়, মেইলত কি আছে 12টা ক্ৰমজম আছে, ফিমেলত কি আছে সুধিছে কেইটা থাকিব নিউক্লিয়াছ। কুৱেশ্যনটো দ্য মেইল গেমেট সুধিছে ন, গেমেট সুধিছে তো মেইলত যিমান আছে ফিমেলত ইমান হ'ব। ৰাইচ প্লেন্টত সোধা নাই, দ্য ৰাইচ প্লেন্ট have 24 in their nucleus. আচ্ছা রাইস প্ল্যান্ট গেমেট, ওকে মেল গেমেট এড করে দিবা, ওকে মেল গেমেট অফ রাইস প্ল্যান্ট 24 ক্রোমোজোম, ওকে 12 ক্রোমোজোম। তো গেমেট হয় তো ফিমেলৰ সেম হ'ব 12 ক্রোমোজোম হ'ব। তো আমি ফিমেল কি লিখিম, ফিমেল গেমেটত কিমান লিখিম 12 ক্রোমোজোম। তো জাইগট হয়, জাইগট হ'ব 2n, তো 24 ক্রোমোজোম, ওকে। তো জাইগটত কিমান হ'ব 24 ক্রোমোজোম, ওকে। দেন সিডলিং মানে তাৰ এমব্ৰায় যিটো হৈ পিনে যিটো বাচ্চা সিড, তো যিটো এমব্ৰায়ৰ ডেভেলপমেন্ট হ'ব সব কিমান হ'ব, যিটো সিড হ'ব সেইটো কিমান হ'ব 24 ক্রোমোজোম হ'ব, ওকে। কি হ'ব 2n হ'ব ন, তো যিটো সিডলিং আছে সেইটো কিমান হ'ব 24 ক্রোমোজোম হ'ব। তো কোনটো সি কারেক্ট হয়, ওকে। তেনেকৈ কোৱেশ্যন সোধে কেতিয়াবা। ওকে, তো আৰু এটা কুৱেশ্যন আছে যিটো লাইফ স্পেন সুধিছে, লাইফ স্পেন অফ অৰ্গেনিজম, এইটো ক'ৰ পৰা ক'লে সুধিছে। এ নম্বৰ বাৰ্থ টু ৰিপ্ৰডাকশ্যন, বিত সুধিছে টাইম অফ বাৰ্থ টু ডেথ, সি নম্বৰ সুধিছে জাইগোট টু এডাল্ট, ডি নম্বৰ সুধিছে ফাৰ্টিলাইজেশ্যন টু ৰিপ্ৰডাকশ্যন। কোনটো হ'ব? অফকোৰ্স ইট ইজ টাইম অফ বাৰ্থ টু ডেথ, ওকে। তো সুধিছে মাল্টিপল ফিশন, মাল্টিপল ফিশন কোনে দেখায় অৰ্গেনিজম, এমিবা, হাইড্ৰা, এমিবা কি কৰে হাইড্ৰা, সি নম্বৰ প্লাজমোডিয়াম, ডি নম্বৰ ইষ্ট। তো সিম্পল যদি ক'ব যাওঁ, যেতিয়া তোমালোকে কিবা এটা এনসার নোৱাৰা তেতিয়া এক্সক্লুজন ইউজ কৰিবা। কোনকেইটা এক্সক্লুড হয়, এমিবা বাৰ বাৰ কৈছো কি বাইনাৰী ফিশন,
হাইড্ৰা এণ্ড ইষ্ট কি আছিল? বাৰ্ডিং বা স্পোৰ ফৰ্মেশ্যন ইষ্টত আছিলে। তো মাল্টিপল ফিজন কোন থাকিলে? প্লাজমডিয়াম বাকী থাকিলে, হয় নাই? আচ্ছা, এসেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ এডভান্টেজ, হা, এসেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ এডভান্টেজ প্ৰিভিয়াছ ইয়াৰ্ছত সুধিছিলে এইটো বস্তু। ওকে, এ নম্বৰ জেনেটিক ভেৰিয়েশ্যন, বি নম্বৰ স্লো ৰিপ্ৰডাকশ্যন, সি নম্বৰ ৰেপিড মাল্টিপ্লিকেশ্যন, এণ্ড ডি নম্বৰ requires two parent. Asexual reproduction advantage কি? It is rapid multiplication. Genetic variation নহয়, asexual reproduction clone formation হয়। তো variation ক'ৰ পৰা আহিলে? দুটা parent লাগিলে sexual reproduction হ'ল, তেতিয়া দুজনৰ পৰা বেলেগ বেলেগ characteristics আহিব, তেতিয়া variation আহিব, কাৰণ parents লগত directly similar নহয় বাচ্চা, variation আহি গ'ল। only single parent যদি involve থাকে, তাৰ পৰা যদি বাচ্চা হয়, তেতিয়াহ'লে variation এই নাহিব, হয় নাই? simple এইটো বস্তু। ওকে, তো ইমানেই কুৱেশ্যন সোধে, আৰু কেইটামান মই পইণ্ট যে ষ্টাৰ মাৰিছিলোঁ, সেইকেইটা ষ্টাৰ মাৰা পইণ্টকেইটা ভালকৈ পঢ়িবা, এটা বহুত ইম্পৰ্টেণ্ট হয়। ওকে, চ' দিছ চেপ্টাৰ ইজ এণ্ড হিয়াৰ। থেংক ইউ ছ' মাছ।